First of all, good morning to all members and all leaders, all upcoming diamonds, all upcoming corporates in Metaphors MK International team. And dear friends, welcome to all members, Metaphors MK International team. This is a biggest life-changing opportunity in our life. Metaphors, not a life-changing opportunity. Metaphors is the biggest life-changing opportunity in our life. So never miss this golden opportunity in your life. Okay. So dear friends, আপোনালোকে আমাক ইউটিউব চেনেল আৰু ৱেবছাইটৰ জৰিয়তে আপোনালোকে আমাক ফলো কৰিব পাৰিব আৰু অনাগত দিনবোৰত আপোনালোকক আমি এই চেনেলৰ জৰিয়তে আৰু এই ৱেবছাইটৰ জৰিয়তে নতুন নতুন ইনফৰমেশ্যন দিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা চলাই আছো আৰু আমি চলাই থাকিম লগতে আপোনালোকক আমাৰ ওয়াৰ্ল্ড ওয়াইড ইন্টাৰনেশ্যনেল টিমলৈ স্বাগতম জনাইছো আৰু যিসকল ব্যক্তি মৰ্নিং ট্ৰেইনিঙত আজি উপস্থিত আছে সকলোকে মই ধন্যবাদ জনাইছো আপোনালোকে ইমান মূল্যৱান সময়কণ উলিয়াই যে মৰ্নিং ট্ৰেইনিঙত আহিছে আপোনালোকক অশেষ ধন্যবাদ জনাইছো লগতে আপুনি আপোনালোকৰ টিমৰ সকলো ব্যক্তিকে স্ক্ৰিনশ্বট মাৰি তেওঁলোকক যাতে দিয়ে আৰু ডিয়াৰ ফ্ৰেণ্ডছ এটো not only biggest sending opportunity, this is a already helping opportunity also. This is a helping opportunity also. ঠিক আছে আপুনি মই এই প্ৰজেক্টৰ জৰিয়তে বহুত দুখীয়া দৰিদ্ৰক এই সমাজখনক আমি এটা সুন্দৰ এটা মানে চেঞ্জ মানে আমি বহুত ধৰণে আমি চেঞ্জ আনিব পাৰিম লগতে বহুত দুখীয়া দৰিদ্ৰক আমি তেওঁলোকৰ জীৱনটো চেঞ্জ কৰিব পাৰিম আৰু মই ডিয়াৰ ফ্ৰেণ্ডছ সকলোকে ৰিকুৱেষ্ট কৰিছো 40 to 45 মিনিট সময়ত যিখিনি মই প্লেনৰ ওপৰত আজি এক্সপ্লেইন কৰিবলৈ যাম এটো যেত মই অসমীয়াত এক্সপ্লেইন কৰিম গতিকে সদায় সকলো ব্যক্তিকে মই ৰিকুৱেষ্ট কৰিছো কাৰণ এটো কৰোৰ টকাৰ প্ৰজেক্ট হয় এটো কোটি টকাৰ প্ৰজেক্ট হয় আপুনি মই অলপ সিৰিয়াস হ'ব লাগিব কাৰণ ইয়াত বহুত শিকিবলৈ আছে আমি So dear friends, all of you know that organized by myself, Manoj Pandita. Dear friends, first of all, I introduce to the output. What important? মোৰ নাম মনোজ কুমাৰ দত্ত হয় মই অসমৰ পৰা বিলং কৰো আৰু ফুললি ওয়াৰ্ল্ড ওয়াইড মই বিজনেসটো কৰি আছো ফুল টাইম অনলি মেটাফৰ্স কৰি আছো 24/7 মই মোৰ টিমক সাপোৰ্ট কৰি আছো ডিয়াৰ ফ্ৰেণ্ডছ এজন যিজন সাকসেস আপুনি দেখিছে যেতিয়াৰ পৰা মই মিস্টাৰ লাডু ছাৰ লগত আছো মই আগতে ফৰ্সেস বিএসডি নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট হৈছিল গোটে ওয়াৰ্ল্ডত ফৰ্সেস বিএসডি প্ৰেজেন্টেটত মই আছো ঠিক আছে তো আপোনাৰ মই লাডুৰ লগত অলৰেডি যেতিয়া ফৰ্সেস বিএসডি লাডু ছাৰে এটি ষ্টপ কৰি যেতিয়া ফৰ্সেস লেটেস্টৰ প্ৰজেক্ট আলো আহিলে মেটাফৰ্স আহিবলগীয়া অনাগত দিনবোৰত মেটাফৰ্সৰ জৰিয়তে এটা গোল্ডেন অপৰচুনিটি লাডু ছাৰে আমালৈ লৈ আহিছে সো সেইকাৰণে লাডু ছাৰৰ লগত মই আছো আৰু এটাই কথা আপোনালোকে মনত ৰাখিব Nothing is permanent, but change is permanent. Already, our biggest ব্যক্তি হবলৈ কয় Dear friends, সদায় মনত ৰাখিব আজি এই প্ল্যানটো খুব সহজভাৱে সৰলভাৱে মই আপোনালোকৰ আগত এক্সপ্লেইন কৰিব কাৰণে ওলাইছো যিসকল নতুন ব্যক্তি যদি আজি আপুনি ফাৰ্ষ্ট সেশনটো দেখি আছে বা আপুনি আজি আহিছে আপোনালোকে আজি অতি কম সময়ৰ ভিতৰতে সকলো বস্তু আমি বুজাবৰ কাৰণে মই অপ্ৰাণ চেষ্টা চলাম গতিকে সময় বৰবাদ নকৰি মই ডাইৰেক্ট গৈছো প্ল্যান এক্সপ্লেইন কৰিবলৈ ওকে ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকে চাওক ভালদৰে এনেকুৱা এটা সুন্দৰ জীৱন সকলো ব্যক্তিয়ে বিচাৰে এনেকুৱা এটা সুন্দৰ জীৱন সকলো ব্যক্তিয়ে বিচাৰে এনেকুৱা এটা ঘৰ হওক আপোনাৰ মোৰ এনেকুৱা ঘৰত ফ্ৰণ্টত এখন গাড়ী থাকক আপোনালোকে আমি সকলো ব্যক্তি একচুৱেলি বিচাৰে বাট সকলো ব্যক্তিৰ কিন্তু সপোন এনেকে সম্পূৰ্ণ হৈ নুঠে কিয় that means তেওঁলোকৰ কি থাকে বাৰু তেওঁলোকৰ সপোনবোৰ সপোন হৈ ৰয় আৰু তেওঁলোকে সপোনবোৰ বাস্তৱত পৰিণত কৰিবৰ কাৰণে তেওঁলোকে কোনো চেষ্টা প্ৰয়োগ নকৰে সো সেই কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আজি এই যেটো মই প্ৰজেক্টৰ ওপৰত এক্সপ্লেইন কৰিবলৈ ওলাইছো এই প্ৰজেক্টটো যদি এটলিষ্ট এক বছৰ আপুনি যদি সিৰিয়াসলি কাম কৰে বা কৰিবলৈ যায় এনেকুৱা এটা ঘৰ এনেকুৱা এখন গাড়ী বা ইয়াতকে বেটাৰ গাড়ী আপোনালোকৰ এবছৰ অহা 2025 চনত আপোনাৰ হাতত থাকিব ঠিক আছে আপুনি এনেকুৱা এটা ঘৰত বসবাস কৰিব পাৰিব গতিকে সপোন হুই সপোন দেখাটো সপোন বুলি নকয় যেটো সপোনে নেকি আপোনাক মোক শুব নিদিয়ে সেইটোহে প্ৰকৃত সপোন বুলি কোৱা যায়
সেই গতিকে যদি আপোনাৰ লাইফত এনেকুৱা এটা সুন্দৰ সপোন যদি আছে, মই 100% গেৰাণ্টি সহকাৰে ক'ব পাৰিম, যদি আপোনালোকে চিৰিয়াছভাৱে যদি চিৰিয়াছভাৱে বিজনেছটো কাম কৰে, দৈনিক কাম কৰিব লাগিব, ঠিক আছে, দৈনিক কাম কৰি যদি আপোনালোকে এটা এনেকুৱা এটা ড্ৰিম যদি ফাৰ্ষ্ট আছে, মই 2024 চনটো এটলিষ্ট ডেইলি একশ্যন প্লেন ডায়েৰী ফ'ল' কৰি ডেইলি আপুনি কামত ফ'কাছ কৰক, আৰু 2025 চনত এনেকুৱা এডোখৰ ডাঙৰ মাটি কিনি লগতে এনেকুৱা এটা ধুনীয়া সুন্দৰ এটা ঘৰ বনাই এটা লাক্সাৰিয়াছ জীৱন আপুনি জীয়াবলৈ সক্ষম হ'ব। নহ'লে তাকে যদি নকৰে, মৃত্যুৰ শেষ মুহূৰ্তলৈকে পইচা 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 বুলি হাবাথুৰি খাই জীৱনটো এই পৃথিৱীৰ পৰা আপুনি মই বিদায় মাগিব লাগিব। গতিকে জীৱন আপোনাৰ, সংসাৰ আপোনাৰ, লাইফ আপোনাৰ, পৰিবাৰ আপোনাৰ। যদি আপুনি হাতখন আগবঢ়াই দিয়ে, যদি আপুনি আমাৰ চিষ্টেম ফ'ল' কৰি আগুৱাই যায়, তেনেহ'লে আপোনাক আমি এটা সুন্দৰ জীৱন দিবৰ কাৰণে সক্ষম হ'ম। বাকী সকলো আপোনাৰ হাতত। নেক্সট, এখন লাক্সাৰিয়াছ গাড়ী সকলোৱে বিচাৰে, এখন লাক্সাৰিয়াছ গাড়ী সকলোৱে বিচাৰে। তো এনেকুৱা এটা গাড়ী, এনেকুৱা এখন গাড়ী আপুনি মই বিচাৰিলে নহ'ব, বা তাৰ ওপৰত আপুনি মই কি কৰিব লাগিব? একশ্যন ল'ব লাগিব। একশ্যন ল'লে 100% নোহোৱাৰ কোনো কাৰণ নাই। আৰু গতিকে আৰু এটা কথা মন কৰিব, নেক্সট যিটো মই শ্লাইড আপোনালোকৰ আগত এতিয়া শ্বেয়াৰ কৰিছো, যে বহুত ব্যক্তিয়ে কি হয়, আজিৰ ডেটত আপোনাৰ যদি মানে পৰিয়াল আছে, আপোনাৰ যদি অতি সন্তান আছে, ঠিক আছে, তেনে অৱস্থাত আপুনি যদি মোৰ স্ক্ৰীনটো শ্বেয়াৰ নহয় আপোনালোকে মোক কৈ দিব, ঠিক আছে, সহজতে ৰিকুৱেষ্ট কৰিছো। আৰু এনে অৱস্থাত যদি আপোনালোকে এনেকুৱা আপোনাৰ নিজৰ ল'ৰা ছোৱালীক হওক, আপোনাৰ পুত্ৰ সন্তান, আপোনাৰ নিজৰ কন্যা সন্তান, তেওঁলোকক যদি এখন ভাল স্কুল বা কলেজত যদি পঢ়িবলৈ আপোনালোকে বিচাৰে, বা পঢ়াবলৈ বিচাৰে, নট পঢ়িবলৈ, পঢ়াবলৈ যদি বিচাৰে, তেনে অৱস্থাত যদি আপুনি আজি নিজৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ কন্যা সন্তান, আপোনাৰ পুত্ৰ সন্তানক যদি এটা নৰ্মেল এখন স্কুলত যদি আপুনি দিছে, তাৰ কাৰণ কোন? তাৰ কাৰণ আপুনি নিজেই। কাৰণ আপুনি নিজে লাইফত নিজক চেঞ্জ কৰিবৰ কাৰণে চেষ্টাই নকৰিলে, নিজৰ ইনকাম বৃদ্ধি কৰিবৰ কাৰণে চেষ্টাই নকৰিলে। চ' সেই গতিকে কোৱা হয়, নেভাৰ ট্ৰাই টু চেঞ্জ আনাডাৰ পাৰ্চন, ফাৰ্ষ্ট টাইম ইউ হেভ টু চেঞ্জ ইয়ৰছেল্ফ ফাৰ্ষ্ট টাইম। প্ৰথমতে আপুনি নিজক চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰক। যদি আপুনি নিজক চেঞ্জ কৰি এটা সুন্দৰ জীৱন কটাবলৈ সক্ষম হয়, তেনে অৱস্থাত বা তেনে স্থলত আপুনি আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ নিজৰ পুত্ৰ সন্তান বা কন্যা সন্তানক আপুনি এনেকুৱা এখন সুন্দৰ স্কুলত পঢ়াবলৈ বা দিবলৈ সক্ষম হ'ব। নহ'লে আপুনি আপোনাৰ সপোন, আপোনাৰ ল'ৰা ছোৱালীৰ সপোন হৈ ৰ'ব। যেতিয়া দেখিব আপোনাৰ ল'ৰা ছোৱালী যাব নৰ্মেল স্কুললৈ, আপোনাৰ ফ্ৰণ্টৰ বা আপোনাৰ কিনাৰ মানুহজন যাব বিন্দাছ একদম লাক্সাৰিয়াছ গাড়ীত উঠি হেভি ভাল স্কুললৈ পঢ়িবলৈ যাব, তেনে অৱস্থাত আপোনাৰ মনটো যদি 100% আপোনাৰ মনটো বেয়া লাগিব। দ্বিতীয়তে আপোনাৰ ল'ৰা ছোৱালীৰ মনটো যেতিয়া কোচ খাব বা বেয়া লাগিব, তেতিয়া আপোনাৰ কেনে অৱস্থা হ'ব নিজে বুজি পাওক। চ' সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো ডিয়াৰ ফ্ৰেণ্ডছ, যাতে আজিৰ পৰা যদি আপুনি 1 বছৰ এটলিষ্ট চিৰিয়াছভাৱে যদি আপুনি কাম কৰিব বিচাৰে, তেনে অৱস্থাত আপোনাৰ কন্যা সন্তান, আপোনাৰ পুত্ৰ সন্তানে এই ধৰণে এক্সাইটেড হৈ এখন যেতিয়া ভাল লাক্সাৰিয়াছ স্কুলত যেতিয়া পঢ়িব পাৰিব, তেনে অৱস্থাত এই ধৰণে একদম সুন্দৰভাৱে তেওঁলোকে এনজয়মেণ্ট কৰি তেওঁলোকে পঢ়া শুনাত আগবাঢ়িব পাৰিব। তাকে যদি নকৰে, আপোনাৰ নিজৰ জীৱনটো বাধ্যবাধকতাৰ জিন্দগী, বা আপুনি এটা কমফৰ্ট জোনত যদি আছে, কমফৰ্ট জোন মিনছ আপুনি যদি মানে ৰতি কাপৰা মাকান যদি অকল জিন্দগী জীয়াবলৈ যদি থাকিব বিচাৰিছে, তেনে অৱস্থাত আপুনি কেতিয়াও আপোনাৰ পুত্ৰ সন্তান বা কন্যা সন্তানক এনেকুৱা এখন স্কুলত আপুনি দিব নোৱাৰিব। কাৰণ ইয়াত আৰু মন্থ ৱাইজ ফিজ বহুত বেলেগ, আৰু এডমিশ্যন ফিজ বহুত বেলেগ, আৰু কিছুমান আৰু পেমেণ্ট কৰিব লাগিব। গতিকে আমাৰ বহুত ব্যক্তিয়ে কি কয়, তেওঁলোকৰ নিজৰ প্ৰব্লেমৰ কাৰণে ল'ৰা ছোৱালীক গৈ এখন সৰু সুৰা এখন স্কুলত তেওঁলোকক মনাই, তেওঁলোকে যদি মানেও নেমানেও সত্ত্বেও, য়েছ হেল্ল' স্যাৰ, স্ক্ৰীন শ্বেয়াৰ হোৱা নাই ভালকে? স্ক্ৰীন শ্বেয়াৰ ভালকে হোৱা নাই না মেডাম? ঠিক আছে, জাষ্ট এ মিনিট। ওকে, থেংক ইউ মেডাম। এটা হৈছে মেডাম? স্যাৰ ওকে হৈছে, থেংক ইউ মেডাম, থেংক ইউ মেডাম, স্যাৰ। ওকে
ওকে ডিয়াৰ ফ্ৰেণ্ডছ এই ধৰণে আপুনি মই নিজে চেলেঞ্জ ল'ব লাগিব সো সেইকাৰণে কোৱা হয় নেভাৰ ট্ৰাই টু চেঞ্জ আনাদাৰ পাৰ্চন যদি আপুনি আজি আপোনাৰ সন্তানক বা আপোনাৰ সন্তানক যদি আপুনি ভাল এখন স্কুলত পঢ়াব পৰা নাই ভাল এখন কলেজত যদি আপুনি পঢ়াব পৰা নাই তাৰ কাৰণ আপোনাৰ সন্তান বা আপোনাৰ ল'ৰা ছোৱালী নহয় তাৰ কাৰণ আপুনি নিজেই কাৰণ আপুনি নিজক এটা এক্সট্ৰা লাইফ কটাবলৈ নিজক চেষ্টাই নকৰে এটা কমফৰ্ট জোন ৰুটি কাপড়া মাকানে জীৱনত সকলো নহয় যদি আপুনি জীৱনত জাস্ট নিজক যদি জীয়াই থাকিবলৈ যায় তেতিয়া ৰুটি কাপড়া মাকান ঠিকে আছে এইখন পৃথিৱীৰ পৰা আহিছে যেনেকে যাব তেনেকে কৈ পুছনে वाला भी नहीं होगा আৰু যদি আপুনি নিজৰ জীৱনটো যি কৰিলে আপোনাৰ ল'ৰা ছোৱালীক যদি আপোনাৰ সতি সন্তানক যদি এটা সুন্দৰ জীৱন দিবৰ কাৰণে যদি বিচাৰে তেতিয়া হলে মোৰ কথা শুনাৰ লগতে এতিয়াই পৰাই আপুনি সিৰিয়াছ হওক চেলেঞ্জ লওক যে মোৰ ল'ৰা ছোৱালীক মই এখন সুন্দৰ স্কুলত পঢ়াম যত নেকি বিন্দাস এটা জিন্দগী মোৰ মনৰ পছন্দ এখন স্কুলত পঢ়াম আৰু স্কুল কলেজত পঢ়াম চেলেঞ্জ ল'ব লাগিব আজি আপুনি চেলেঞ্জ লওক তাৰ কাৰণে মই আছো আপোনালোকৰ লগত আৰু 100% মই আপোনাক সাপোৰ্ট কৰিম দ্বিতীয়তে ডিয়াৰ ফ্ৰেণ্ডছ চাওক কিছুমান ব্যক্তিয়ে মোক কয় মনোজ ছাৰ মই না মোৰ ল'ৰাটো স্কুল থবলৈ গৈছো মই না মোৰ ছোৱালীজনীক স্কুল থবলৈ গৈছো স্কুলৰ পৰা আনিব হ'ল দৌৰি একদম পগলা আগতে যাব গম পাইছে একদম যেন পৃথিৱী ধুল বেং ভাঙি ক'ৰবাত যদি থাকিব একদম ঘুৰফুৰ কৰি আহিব হয় বেয়া নহয় বা তাত পজিটিভো আছে নেগেটিভো আছে ঠিক আছে তো আপুনি যদি নিজৰ কৰ্মস্থলী নিজৰ কৰ্মপথ যদি ভিত্তি নকৰি অকল ল'ৰা ছোৱালীয়ে যদি আনি থাকিবলৈ হয় তেনে অৱস্থাত আপোনাৰ কি হ'ব বহুত ব্যক্তিয়ে মোৰ ভালো পাব কথাটো শুনি বহুত ব্যক্তিয়ে বেয়া পাব কিন্তু মই এটা কথা কৈছো যদি আপুনি ফাইনেন্সিয়েল ফ্ৰীডম হয় এখন সুন্দৰ লাক্সাৰিয়াছ গাড়ী কিনি পেলানি নিজৰ ল'ৰা ছোৱালীক সেফটি ওয়াইজ আপোনাৰ কাবাক মানুহ লগাই আপুনি তেওঁলোকক অনা নিয়া কৰাব পাৰে তেতিয়া অৱস্থাত আপুনি আপোনাৰ কৰ্মত আৰু আগবাঢ়ি তেওঁলোকক এটা আৰু ভাল জীৱন দিবলৈ সক্ষম হ'ব নহলে এই ধৰণৰ আপোনাৰ স্কুল বাছ থাকে সুন্দৰভাৱে তেওঁলোকক সেফটি সহকাৰে তেওঁলোকক অনা নিয়া কৰে যিসকল স্কুলত নেকি ভাল স্কুলত যেতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালী দিব তেওঁলোকে আপুনি অনা নিয়া কৰিব প্ৰয়োজন নাই ঘৰৰ ফ্ৰণ্টত আহি ধুনীয়াকৈ ঘৰত আহি নমাই থৈ যাব কোনো টেনচন ল'ব প্ৰয়োজন নাই মোৰ ল'ৰা ছোৱালী আনিবলৈ হৈছে মোৰ ল'ৰা ছোৱালী আনিবলৈ হৈছে বা থবলৈ হৈছে তেনেকুৱা ধৰণৰ আপুনি কোনো কাম কৰিবলগীয়া নহয় যদি আপুনি ইমান ডাঙৰ হোৱাৰ পাছতো আপোনাৰ সতি সন্তান জন্ম হৈ গৈছে তাৰ পাছতো যদি আপুনি ল'ৰা ছোৱালী অনা নিয়া কৰি থাকিবলৈ হয় আপোনাৰ জীৱন প্ৰণালী কিবা চেঞ্জ হ'ব কেতিয়াও নহয় আপোনাৰ মাইন্ডসেট কিবা চেঞ্জ হ'ব কেতিয়াও নহয় দ্বিতীয়তে আৰু এটা মন কৰিবলগীয়া কথা হ'ল কি যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক অকলেই যদি স্কুললৈ যদি অনা নিয়া কৰে তেনে অৱস্থাত বহুত নেগেটিভিটিও থাকে পজিটিভিটিও থাকে নেগেটিভিটিও থাকে বাট মই আপোনাৰ পজিটিভিটি কথাটো কৈছো পজিটিভিটি কথাটো হ'ল কি যে যদি আপোনাৰ ল'ৰা ছোৱালী যদি এনেকুৱা এখন স্কুল চাই 4জন 5জন 10জন ব্যক্তিৰ লগত তেওঁলোকে যেতিয়া আপোনাৰ স্কুল বাছত যাব বা স্কুল ভেনত যদি যায় তেনে অৱস্থাত আপোনাৰ ল'ৰা ছোৱালীৰ কমিউনিকেশ্যন স্কিল তেওঁলোকৰ বৃদ্ধি হয় আৰু তেওঁলোকৰ এক্টিভনেছটো তেওঁলোকৰ বৃদ্ধি হয় তো তেনে অৱস্থাত বহুত মাক দেউতাকে কি হয় ভুল কৰে সদায় নিজে নিজৰ জীৱনটো ধ্বংসটো হলেই তেওঁলোকৰো কি হয় কোনো কমিউনিকেশ্যন স্কিল নাই আজিকালি ল'ৰা ছোৱালীবোৰ চাব কোনোবা এখন যদি মানুহৰ ঘৰত যায় তেওঁলোকৰ ল'ৰা ছোৱালী ভিতৰতে সোমাই থাকিব বা এনেকুৱা হয় আপোনালোকৰ লগত জাস্ট কমিউনিকেশ্যন কথা বতৰাটো ভাল বেয়া কথাটো পাতিব আজিকালি নেজানে তেনে অৱস্থাত মেইন ভুল কাৰ আমাৰ হৈছে মাক দেউতাকৰ বুজি পাইছে মাক দেউতাকৰ যদি আপুনি আপোনাৰ ল'ৰা ছোৱালী যদি ভালকে এনেকে ধৰণে কৰে তেওঁলোকে আহোতে যাওঁতে তেওঁলোকৰ লগৰ লগত যেতিয়া তেওঁলোকৰ কথা বতৰা পাতিব মই নিশ্চয় মই দেখিছো বহুত ল'ৰা ছোৱালী দেখিছো তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো বৃদ্ধি হয় লগতে তেওঁলোকৰ এক্টিভিটিটো বহুত বৃদ্ধি হৈ যায় ঠিক আছে মানুহ ৰাস্তাত ঘাটে কেনেকে কি কৰিব লাগিব তেনেকে কেনেকে ফাষ্ট প্লেনিং কৰিব লাগিব তাত কেনেকে যাব লাগিব এইবোৰ বহুত এক্টিভিটি বৃদ্ধি হয় যিটো মই দেখিছো মোৰ যিটো কৈছো সেইটোহে মই কৈছো বাকি যদি আপোনাৰ ফান আছে সুন্দৰ এখন লাক্সাৰিয়াছ গাড়ী কিনি আপুনি তেওঁলোকৰ আপোনাৰ নিজৰ সতি সন্তানক প্ৰাইভেটলি নিজে আপুনি অনা নিয়া কৰোৱাব পাৰে কিন্তু যদি আপুনি যদি অকল ল'ৰা ছোৱালী অনা নিয়া কৰি থাকে সেইটো বেয়া নহয় ভাল নহলে কিন্তু আপুনি কিন্তু আপোনাৰ কি হয় কৰ্মস্থলীৰ পৰা দৌৰি আহিব লাগিব আৰু ল'ৰা ছোৱালী অনা নিয়া কৰোঁতে যাব তেতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালীক এটা সুন্দৰ জীৱন দিব নোৱাৰে বাকি মোৰ ক'বলগীয়া একো নাই জীৱন আপোনাৰ সংসাৰ আপোনাৰ লাইফ আপোনাৰ পৰিবাৰ আপোনাৰ যদি আপুনি মানিব পাৰে নামানিলেও মোৰ কোনো ক'বলগীয়া নাই যিটো মই দেখিছো প্ৰেক্টিকেল দেখিছো বহুত ল'ৰা ছোৱালীৰ কণ্ডিশ্যন বহুত বেলেগ হৈছে সেইটোহে মই আপোনালোকৰ আগত অৱগত কৰিছো বাট আপুনি যদি এখন সুন্দৰ স্কুলত পঢ়াব বিচাৰে তেনে অৱস্থাত এইটো এটা সুন্দৰ পদক্ষেপ বুলি মই ভাবো
দ্বিতীয়তে আপুনি যদি নিজে লাইফত যদি সাকসেস হ'ব বিচাৰে আপুনি মেটাফৰ্ছৰ লগত যদি আপুনি নিজে সাকসেস হ'ব বিচাৰে আগবাঢ়ি যাব বিচাৰে তেনেহলে আপুনি ড্ৰেছ কোড মেইনটেইন কৰাটো অতি প্ৰয়োজনীয় আপুনি ফাৰ্স্ট ইমপ্ৰেছন লাষ্ট ইমপ্ৰেছন বুলি কোৱা যায় যেতিয়া নেকি আপুনি মেটাফৰ্ছত ৰেজিষ্ট্ৰেচন কৰিলে ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপুনি ফৰ্মেল শাৰ্ট ফৰ্মেল পেন্ট টাই কোড আপুনি মেইনটেইন কৰাটো অতি প্ৰয়োজনীয় লেডিজ হওক বা জেন্টস হওক আপোনালোকে ড্ৰেছ কোড মেইনটেইন কৰাটো অতি প্ৰয়োজনীয় যদি আপোনালোকে নিজে ড্ৰেছ কোড মেইনটেইন নকৰে যিমান কৰ্ম কৰিব তাৰ ৰিজাল্ট কেতিয়াও নাহে আপুনি এদিন হাৱা থুৰি খাই এদিন আপোনাৰ জীৱন হেতেন হৈ গুচি যাব কব লাগিব আপুনি এটা সময়ত যে ময়ো ৰাতিপুৱা ট্ৰেইনিং এটেন্ড কৰিছিলো যে ময়ো তেওঁলোকৰ লগত ৰেজিষ্ট্ৰেচন কৰিছিলো মেটাফৰ্ছত বাট আজিৰ তেওঁলোকে কিন্তু আজিৰ চক তেওঁলোকে কৰোৰ টকাৰ সম্পত্তি মালিক হৈ গল কিন্তু মই যেনেকৈ আছিলো তেনেকুৱাই থাকিলো আপুনি হেতেন হৈ গুচি যাব যদি আপোনাৰ নিজৰ ব্ৰেইন বুদ্ধি ইমান যদি বুদ্ধিমান হলহেঁতেন ইমান যদি টেলেণ্ট থাকিলেহেঁতেন আজি ডেটত আপুনি যিটো প্ৰব্লেমেটিক জীৱন জীয়াই আছে বা আপুনি যিটো প্ৰব্লেম ফেচ কৰি আছে সেইটো আপোনাৰ জীৱন নহলহেঁতেন সেইকাৰণে মই এটাই ৰিকুৱেষ্ট কৰিছো যিসকল ব্যক্তি আপোনালোকে মোৰ ভইচটো শুনা পাইছে নিজৰ বুদ্ধি কৌশল নখটাব আপুনি সিস্টেম ফলো কৰিবৰ কাৰণে চেষ্টা কৰক লগতে এটা মন কৰিবলগীয়া কথা মই কবলৈ গৈছো এটো ভালদৰে শুনিব আজিৰ পৰা 10 বছৰ 15 বছৰ 20 বছৰ আগত যিটো নলেজ লৈ আপুনি জীয়াই আছিলে বা আজিৰ পৰা 10 বছৰ 15 বছৰ আগত যিটো আপুনি কৰ্ম কৰি জীয়াই আছিলে সেই একেখিনি কাম কৰি একেখিনি নলেজ লৈ একেখিনি ড্ৰেছ আপ মেইনটেইন কৰি আজিও যদি আপুনি জীয়াই থাকিবলৈ যায় আগৰ আপুনি আহিবলগীয়া 2 বছৰ 5 বছৰ 10 বছৰ যদি একেখিনি কাম কৰি একেখিনি যদি কৰ্ম কৰি আপুনি জীয়াই থাকিবলৈ যায় আপোনাৰ জীৱন প্ৰণালীত একো চেঞ্জ নহব আজিৰ ডেটত আপুনি যেটো প্ৰব্লেমেটিক জীৱন জীয়াই আছে কালে আপুনি হিউজ প্ৰব্লেমত আপুনি পৰিবলৈ গৈ আছে সো সেই কাৰণে কোৱা হয় চেঞ্জ ইয়োৰসেলফ বিফৰ টাইম সময়ত কেনে আগত আপুনি নিজক চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰক আৰু যদি সময়ে যদি আপোনাক চেঞ্জ কৰাবলৈ বাধ্য হৈ পৰাই দিয়ে তেনে অৱস্থাত আপোনাৰ ওচৰত কোনো সময় নাথাকিব তো সেই কাৰণে সময় কাউলে নাথাকে ৰৈ আপুনি ফাৰ্স্ট সময়ত কেনে আগত গতি কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু ড্ৰেছ কোড মেইনটেইন কৰাটো অতি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া কথা হল আপুনি মইনো মেটাফৰ্ছ কিয় কৰিব লাগে মেটাফৰ্ছ কি হয় ডিয়াৰ ফ্ৰেণ্ডছ হয়তো আপুনি সাৰ্ভিসম্যান হয়তো আপুনি বিজনেসম্যান হয়তো আপুনি হাউসৱাইফ হয়তো আপুনি ষ্টুডেন্ট হয়তো আপুনি সেলফ এমপ্লয়েড কিবা নহয় কিবা এটা কৰি আপুনি পৃথিৱীত জীয়াই আছে ওকে যদি আপুনি হেতু জীৱনত যদি ইউ আৰ নট স্যাটিসফাইড যদি আপুনি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ যদি বিচাৰে তেনে অৱস্থাত আজি ডেটত মই যিখিনি কবলৈ গৈ আছো এইখিনি আপুনি সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰক আৰু অতি কম সময়ৰ ভিতৰত মই সহজভাৱে সৰলভাৱে অনলি আপোনাক ইয়াৰ ওপৰত কথা কবলৈ যাম আৰু ঠিক আছে ভালৰে যদি কিবা ডাউট বা কিবা কোৱেশ্চন থাকে মোক কমেন্ট কৰিব নিশ্চয় মই আপোনাক ইয়াৰ ওপৰত আপুনি এক্সপ্লেইন কৰিম ঠিক আছে এতিয়া কথা হল মেটাফৰ্ছ কি হয় মেটাফৰ্ছ এটা ডিসেন্ট্ৰেলাইজ ব্লকচেইন সিস্টেমত ৰান কৰা টেকনলজি হয় এটো কোনো গভৰ্নমেন্টৰ আন্ডাৰত নাথাকে এটো কোনো ক্ৰিয়েটৰ আন্ডাৰত নাথাকে ঠিক আছে এটো অটোমেটিক হয় এই সিস্টেমটো অটোমেটিক হয় এতিয়া কথা হল আপুনি মই এই বিজনেসটো কৰিবৰ কাৰণে প্ৰথমতে আপোনাৰ মোৰ নিজৰ হোৱাইটো ক্লিয়াৰ কৰিব লাগিব হাউ টু পাছৰ কথা প্ৰথমতে হোৱাইটো ক্লিয়াৰ কৰিব হাউ টু পাছৰ কথা আপুনি যিটো জীৱন কটাই আছে সেই জীৱনটোত আপুনি সুখী নহয় তাতকে আপোনাক বেটাৰ জীৱন লাগে ঠিক আছে সেই গতিকে কোৱা হয় আপুনি যেনেকুৱা ধৰণৰ মানুহৰ লগত থকা মেলা কৰে কথা বতৰা পাতে ৰিলেশন বিলাক কৰে ডেইলি ঘুৰা ফকা কৰে তেওঁলোকৰ নিচিনাহে আপোনাৰ মোৰ জিন্দগী হয় সেইটো কাৰণে আপুনি নিজক অলপ চেঞ্জ কৰাটো অতি গুৰুত্বপূৰ্ণ লগতে এটো কি হয় হোৱাট ইজ নট হিয়াৰ ইয়াত কি নাইনো আমি ভাবি চাও হোৱাট ইজ নট হিয়াৰ এটো কোনো কোম্পানী নহয় ইয়াৰ কোনো বেংক একাউণ্টে নাই মেটাফৰ্ছৰ কোনো বেংক একাউণ্টে নাই ইয়াত ৰেজিষ্ট্ৰেচন কৰিব আপুনি ইয়াত কাকো টকা দিবই নালাগে ঠিক আছে আপোনাৰ টকা আপোনাৰ নিজৰ ওচৰতে থাকিব কাৰণ ইয়াত মেটাফৰ্ছৰ বেংক একাউণ্টত আপুনি টকা জমা দিবলগীয়া নহয় এটো কোনো কোম্পানী নহয় নো এমডি সিএমডি কাৰণ ইয়াত কোনো মালিক নাথাকে যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰে তেওঁলোক নিজেই মালিক বনি যায় ঠিক আছে নো এডমিন এডমিন মানে কি হয় যদি আপুনি কোনোবা কোম্পানীত যদি কাম কৰে বা কোনোবা প্ৰাইভেট সেক্টৰত বা আপুনি গভৰ্নমেন্ট সেক্টৰত যদি কাম কৰে তেনে অৱস্থাত আপোনাৰ কি হয় চাকৰিৰ পৰা বহিষ্কাৰ কৰি দিব পাৰে বা আপুনি কোম্পানীত যদি কাম কৰে আপোনাৰ আইডিটো নি বেলেগৰ নামত আইডি ট্ৰান্সফাৰ কৰি দিব আপোনাৰ গোটেই এন্টাৰ টিমটো নি বেলেগৰ তলত গৈ লগাই দিব বা আপোনাৰ আইডিটো উইদাউট এনি ইনফৰমেশন তেওঁলোকে এডমিনে
আপোনাৰ আইডিটো বন্ধ কৰিব পাৰিব but in Metaverse project nobody can delete nobody can edit your ID individual अपना आईडी লগত কোনো छेड़छाड़ কৰিব নোৱাৰে किसी बाप का कैपेसिटी नहीं है आपका आईडी को क्लोज या बंद करने का ओके नो ऑफिस नो ब्रांच ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 5টা 6টা বজালৈকে বা 10টা কিছুমান মানুহে কয় মই স্যাৰ ৰাতি কেতিয়াবা 8টাও বাজি যায় 9টা বাজি অফিসত তেনেকুৱা ধৰণৰ গাধা খটা কোনো ইয়াত প্ৰয়োজন নাথাকে নৰ্মেল মানুহে বুজি নাপায় জীৱনত কৰিব লাগে কি তেওঁলোকে কৰি আছে কি তেওঁলোকৰ জীৱনত হ'ব লাগিছিল কি তেওঁলোকৰ জীৱনত হৈ আছিল কি এইবোৰ প্ৰশ্ন কৰক নিজক আজিও সময় আছে যিমান বয়সৰ নহওক লাগে আপুনি যিটো বয়সৰ নহওক লাগে আপুনি সেইটো বয়সৰ পৰা মাত্ৰ এবছৰ দুবছৰ এইটো বিজনেস ষ্টাৰ্ট কৰক জীৱনত আপুনি যেটো কৰিব নোৱাৰিলে এবছৰ দুবছৰ মই তাতকে আপোনাক বেছি দিব লাগি আছে ঠিক আছে সেই গতিকে নিজক চেঞ্জ কৰাটো অতি ইম্পৰ্টেন্ট নো ব্ৰাঞ্চ নো অফিস 8 ঘন্টা 9 ঘন্টা 10 ঘন্টা আপুনি গাধা খটা কোনো প্ৰয়োজন নাথাকে টাইম ইজ yours লাইফ ইজ yours চয়েস ইজ yours যেতিয়াই মনে আপুনি কাম কৰক ওয়ার্ক ফ্রম হোম কৰে ঘৰৰ পৰা কৰে বা গৈ কৰে নিজৰ ওপৰত ডিপেন্ড কৰিব নো ম্যাচিং কোনো লেফট ৰাইট কোনো চেইন সিস্টেম এবো বেপাৰ ম্যাচিং কৰা বেপাৰ নহয় নো লেভেল ইয়াত কোনো ডায়মন্ড আপুনি রুবি বনি গল হ্যাঁ আপুনি ব্ল্যাক ডায়মন্ড বনি গল ব্ল্যাক ডায়মন্ড হয় না হক এবো ব্ল্যাক ডায়মন্ড সেলেক্ট ডায়মন্ড ইয়াতে নাথাকে ঠিক আছে ইয়াতে কাৰণ আপুনি মই যি সকল ব্যক্তি ইয়াতে ৰেজিষ্ট্ৰেচন কৰে তেওঁলোক ইয়াত মালিক বনি যায় দ্বিতীয়তে নো প্ৰডাক্ট কোনো ঘৰে ঘৰে গৈ তেল সাবুন সাফ আপুনি মই বিকিব নালাগে বাইদেউ আমুকৰ কোম্পানীৰ প্ৰডাক্টটো বেয়া মোৰ টুথপেষ্টটো ভাল আমুকটো বেয়া দেই আমাৰটো আমুকা আছে আমাৰটো টুথপেষ্টটো খালে আপোনাৰ পেটটো ভাল হৈ যাব ভাবিছ মানুহ এনেকুৱা ধৰণৰ গতি আছে হৈছে আজিকালি প্ৰডাক্টটো বিক্ৰী কৰিবৰ কাৰণে টুথপেষ্ট যেটো নেকি দাঁতত বাস কৰে সেইটো আপোনাক খাবলৈ কৰিব আপোনাক খালে বোলে আপোনাৰ গেষ্ট্ৰিকৰ প্ৰবলেম ভাল হ'ব খালে বোলে যদি আপুনি ঘাহত লগায় তেতিয়ালে আপোনাৰ ঘাটো শুকাই যাব আৰে তেনেকা যদি অৱস্থা হয় তেতিয়া ভিটামিন বন্ধ হৈ গলেতেন হয় না ক তেতিয়ালে বেলেগ মেডিচিনবোৰ বন্ধ হৈ গলেতেন তো কথা কি এটা বস্তু বিক্ৰী কৰিবৰ কাৰণে মানুহে কিমান মিছা কথা কয় ভাবিছে আপুনি তো ইয়াতে তেনেকুৱা কোনো আপুনি মিছাৰ প্ৰয়োজন নহয় ঠিক আছে নো প্ৰডাক্ট কোনো ঘৰে ঘৰে গৈ তেল সাবুন সাফ আপুনি মই বিক্ৰী কৰিবলগীয়া নহয় নো ৰিপাৰ্চেজ কোনো সপ্তাহে বা মাহেকত আপুনি বাৰে বাৰে বস্তু কিনিবলগীয়া ইয়াত নহয় নো পিভিপিপি মেইনটেইন কোনো লেফট ৰাইট মাথা গন্তি কৰা কোনো ইয়াত সিস্টেম নাথাকে ইয়াত ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপুনি মালিক বনি গল আপুনি মালিকৰ ওনাৰশিপ হিচাপে আপোনাৰ বিজনেস হয়তো এটো কোনো আপলাইন ডাউনলাইন ক্ৰসলাইন এবোৰ টিম আলটো ফালটো সিস্টেম নহয় ইয়াতে ঠিক আছে this is your business this is not your upline business this is not your downline business what is most special ইয়াত নো বেস খাসিয়তটো কি আছে 100% decentralized মানে নো হল কি decentralized মানে মই আপোনাক এটাই কৰো কোনোবাই যদি আপোনাক কয় আমাৰ এটো না ক্রিপ্টোকারেন্সি প্রজেক্ট এটো ডিসেন্ট্রালাইজড সিস্টেম যদি কয় স্যার বা বাইদেউ আপোনাৰ আইডিটো মই বিনা পাসওয়ার্ডত খুলি চাব পাৰিম নে নোৱাৰিম তেনে অৱস্থাত তেওঁ মুখখন ভেজভেজীয়া হৈ যাব ঠিক আছে এটোৱে প্ৰশ্ন কৰিব বাকি ডিসেন্ট্রালাইজড সিস্টেমৰ ওপৰত মই এটাই কথা কওঁ যিকোনো সিস্টেম या সফটওয়্যার যেনেকৈ ডিসেন্ট্রালাইজড ব্লকচেইন সিস্টেমত ৰান কৰা যায় nobody can hack this system individual किसी बाप का कैपेसिटी नहीं है इस सिस्टम को हैक करने का प्रत्येकটো सिस्टम ইটো হিটো ডিভাইসৰ লগত কানেক্ট হয় এটো হ্যাক কৰিবৰ কাৰণে কোনো ক্ষমতা নাই আপোনাৰ বেংকৰ একাউণ্টটো হ্যাক কৰিব পাৰে বাট মেটাফৰ্সৰ সিস্টেম মেটাফৰ্স আপোনাৰ আইডি কোনো ক্ষেত্ৰত কেতিয়াও হ্যাক কৰিব নোৱাৰে 100% ট্ৰান্সপাৰেন্ট অলৰেডি মই কৈছোই উইদাউট পাসওয়ার্ড আপোনাৰ আইডিটো সকলোৱে চাব পাৰিব আৰু যিমানবোৰ ট্ৰানজেকশন কৰা হয় এভৰি ট্ৰানজেকশন ইয়াত ৰেকৰ্ড থাকে ইয়াতে কাকো আপুনি মিছা কথা আপুনি কব নোৱাৰিব আপোনাকো কোনো ব্যক্তি মিছা কথা কব নোৱাৰিব আপুনিও কাকো ঠগন দিব নোৱাৰিব আপোনাকো কোনো ইয়াত ঠগন দিব নোৱাৰে কিন্তু এই বিজনেসটো 2 নম্বৰী মানুহৰ কাৰণে নহয় যিসকল মানুহে মিছা পলুবন্দি টুপি পিনাই মানুহৰ পৰা টকা হৰলুটি কৰে তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে এটো বেপাৰ নহয় যিসকল মানুহৰ মাইন্ডসেট অলৱেজ হেল্পিং টু আদার্স এটিটিউড আছে
खुद भी बनो दूसरा आदमी को भी बनाओ তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে এটো প্ৰজেক্ট সমাজৰ কৰিব কাৰণে জনে বিচাৰে সেলফিশ এটিটিউড মানুহৰ কাৰণে এটো বিজনেস নহয় দ্বিতীয়তে সক 3 নম্বৰতে 100% ডিস্ট্ৰিবিউশন এই সিস্টেমটো সবচে বেছি মোক ভাল লাগিলে ইয়াতে কোনো 5% 10% 20% কমিশন নেথাকে 100 to 100% পেমেন্ট উইদিন সেকেন্ডত ইয়াত পইচা ডিস্ট্ৰিবিউট হয় ঠিক আছে 100% লায়াবিলিটি ফ্ৰী এটো ইয়াত লায়াবিলিটি ফ্ৰী ইমান টকা লগাই দিওক এনেকা হৈ যাব তেনেকা হৈ যাব ইয়াতে কোনো এনেকা লায়াবিলিটি ফ্ৰী কোনো এনেকা ৰিস্ক লবলগীয়া নেথাকে ঠিক আছে ইনস্ট্যান্ট পেআউট তো মানে নো কি এটো সবচে বেছি ইম্পর্টেন্ট আপুনি আজি কাম কৰিলে দিনৰ দিনটো কাম কৰক যিসকল ব্যক্তিয়ে চাকৰি কৰে তেওঁলোকে নিশ্চয় বুজি পায় মাহেকত সৰু নমুনা এটা পায় কিন্তু তেওঁলোকৰ মাজত যদি এটা হিউজ প্ৰবলেম আহি যায় তেনে স্থলত তেওঁলোকে বেলেগৰ ওচৰত গৈ হাত পাতিবলগীয়া হয় যিসকল ব্যক্তিয়ে চাকৰি কৰিছে তেওঁলোকে সাথে এই কথাটো কওঁতে তেওঁলোকে আপোনালোকে বুজি পাইছে তো আজি ডেটত যদি আপুনি সার্ভিস কৰিছে আপুনি যেটো প্ৰবলেমেটিক জীৱন জীয়াই আছে স্যার বা ম্যাডাম ভাইটি বা ভন্টি আপোনালোকে এনুকা প্ৰবলেম জীৱনৰ যি কৰি আছে কৰি থাকক তাৰ লগতে মেটাফৰ্স ৰেজিষ্ট্ৰেচন কৰক এনুকা ধৰণৰ কেতিয়াও লোকৰ ওচৰত হাত পাতিবলগীয়া নহয় ঠিক আছে এটো ইনস্ট্যান্ট পেআউট কাম কৰক উইদিন সেকেন্ডত আপুনি ইনকাম হ'ব নট এ সেকেন্ড উইদিন নেনো সেকেন্ডত আপোনাৰ উইদিন পেমেন্ট আহি যায় 100% ট্ৰাস্টেবল এটো কোনো মিছা ইয়াত প্ৰলোভন নেথাকে নেক্সট 100% ডিজিটাল কেৰিয়াৰ ফৰ এক্সাম্পল আপুনি লেডিজ হয় বা আপোনাৰ হাত ভৰি প্ৰবলেম বা স্বাস্থ্যৰ অৱনতি ঘটিছে তেনে অৱস্থাত আপুনি বিজনেসটো কৰিব পাৰিব নে নোৱাৰিব yes my dear all you can start this business work from home also through digital career আপুনি সোশ্যাল মিডিয়াৰ জৰিয়তে অনলাইন মাধ্যমৰ জৰিয়তে আপুনি বিজনেসটো ঘৰৰ পৰাই কৰিব পাৰিব নেক্সট কি আছে ৰিস্ক ফ্ৰী অলৰেডি মই কৈছো লায়াবিলিটি ফ্ৰী উইথ ৰিস্ক ফ্ৰী কোনো লায়াবিলিটি আপুনি টেনশন লব নালাগে কোনো ইয়াত ৰিস্ক লবলগীয়া কোনো কাম নাথাকে ৰিস্ক ফ্ৰী বিজনেস এটা ৰিস্ক আছে কিন্তু কি ৰিস্ক আছে বাৰু কি ৰিস্ক আছে গম পাইছে ৰিস্কটো হল কি হয় মই মানুহৰ কাৰণে কাম কৰিম হয় মই দুখীয়া দৰিদ্ৰৰ কাৰণে কাম কৰিম হয় মই এখন পৃথিৱীৰ কাৰণে কাম কৰিম মই নিস্বাৰ্থভাৱে কাম কৰিম মই সকলো ব্যক্তিৰ লগত মই কথা পাতিম মই মেটাফৰ্সৰ বিষয়ে ধনী দুখীয়া মই কাকো নেচাও সকলো ব্যক্তিকে মই মেটাফৰ্সৰ বিষয়ে কম কাৰণ মই সাকসেস হোৱাৰ লগতে তেওঁলোকো যাতে আপুনি সাকসেস হয় হেতুহে ৰিস্ক আছে বেলেগ কোনো ইয়াত ৰিস্ক নাই ঠিক আছে আৰু মই এটা আগতেও কৈছো এতিয়াও কৈছো যিসকল ব্যক্তি সেলফিশ এটিটিউড মানুহ অকল নিজৰ কাৰণে চিন্তা কৰে হয়তো আপোনালোকে এটা চাকৰি কৰক নহলে এটা দোকান খোলক নহলে সৰু এটা কাম কৰি জীৱন জীয়াই থাকক মই এটো কোৱা নাই যে চাকৰি কৰা মানুহ অকল সেলফিশ বুলি কোৱা নাই চাকৰি কৰা মানুহসকলৰ মাজতো বহুত ভাল ভাল ব্যক্তি সোমাই আছে একো কৰিব নাপায় তেওঁলোকে কৰি আছে চাকৰি নহয় জানো বাৰু কিন্তু বহুত ব্যক্তি আছে এনেকুৱা অকল নিজৰ কাৰণে চিন্তা কৰে ঠিক আছে তো তেনেকুৱা ধৰণৰ মাইন্ডসেট ব্যক্তিৰ কাৰণে এটো কোনো নহয় 100% proven system এটো ইয়াতে কোনো ধোকাধকি সিস্টেম নাই এভৰিথিং সব ইয়াতে ৰেকৰ্ড থাকে এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে এই সিস্টেমটো নো কেনেকৈ ষ্টাৰ্ট হৈছিল কোৰ পৰা আহিছিল কি কথা কোৰ হয় ঠিক আছে শুনো এইজন যে দেখিছে সাকসেস এইজনৰ নাম আছে মিস্টাৰ লাডভ থিডিগোছাৰ তেওঁ ফ্ৰম ৰাছিয়াৰ পৰা বিলং কৰে তেওঁ 13 ইয়ার্স মাইক্রোসফট কোম্পানি তেওঁ মানে এজ এ সফটওয়্যার ইঞ্জিনিয়ার হিসেবে তেওঁ কাম কৰিছিলে তাৰ পাছত তেওঁ নিজে সফটওয়্যারটো ক্ৰিয়েট কৰি সিস্টেমটো ক্ৰিয়েট কৰি তেওঁ ডিসেন্ট্রালাইজ ব্লক একদম স্মার্ট কন্ট্রাক্ট মানে ব্লকচেইনত স্মার্ট কন্ট্রাক্ট ভেৰিফাই কৰি ডিসেন্ট্রালাইজ ব্লকচেইন সিস্টেমটো ৰান কৰি দিলে এতিয়া এই লাডো স্যার আপুনি যদি মোক কয় লাডো স্যাৰৰ ফাইদাটো কি লাডো স্যাৰে তেওঁ প্ৰথম আইডিটো মাত্ৰ তেওঁ লৈ লৈছে তেওঁৰ লিংকটো এই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে এৰি দিছে এতিয়া লাডো স্যাৰৰ যিমান কেপাসিটি আপোনাৰ মোৰৰ হিমান কেপাসিটি এটো কোনো গভৰ্নমেন্টে বন্ধ কৰিব নোৱাৰে এটো কোনো এটা লাডো স্যাৰেও এটো সিস্টেমটো বন্ধ কৰিব নোৱাৰে পৃথিৱীত যেতিয়ালৈকে ইন্টাৰনেট চলি থাকিব তেতিয়ালৈকে সিস্টেমটো অটোমেটিক মোডত ৰানিং হৈ থাকিব এটো মানে কোনো nobody can human control এটো কোনো মানুহৰ দ্বাৰা কন্ট্ৰলিং হৈ নাথাকে এটো অলৰেডি ব্লকচেইন সিস্টেমত ৰান কৰি দিয়া হৈছে ঠিক আছে লাডো স্যাৰ যেনেকৈ আইডিয়া আছে আপোনাৰ মোৰ তেনেকৈ আইডিয়া আছে লাডো স্যাৰ যিমান কেপাসিটি আপোনাৰ মোৰ কিমান কেপাসিটি এটো কোনো গভৰ্নমেন্টে বন্ধ কৰিব নোৱাৰে এটো কোনো ক্ৰিয়েটাৰ বা লাডো ষ্টাৰ্ট কৰিছে এটো কোনো লাডো বন্ধ কৰিব নোৱাৰে হে গতিকে এই বিজনেছত আমি সিৰিয়াস ভাবে
24/7 আমি লাগি আছো সকলোকে এটা নতুন জীৱন দিবৰ কাৰণে আমি প্ৰাণ চেষ্টা চলাই আছো লগতে আপোনালোকে গম পাইছে এতিয়া আমি মিছন কৰিব দি টাৰ্গেট লৈছো অতি কম ভিতৰত এটো টাৰ্গেট প্লেনিং কৰি আছো এতিয়া সো নেক্সট ইয়াত কি মাধ্যমৰ জৰিয়তে পাব টেকটাইল যিসকল ব্যক্তিয়ে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকে ইয়াত প্ৰথম ভৰপুৰ হ'ব টেকটাইল মেটাফৰ্স এটা বিগেষ্ট প্ৰজেক্ট হয় ইয়াত আহিবলগীয়া বহুত প্ৰজেক্ট আহিবলগীয়া হৈ আছে টোটেল ইয়াত 14-15টা প্ৰজেক্ট চালু হ'ব ঠিক আছে ইয়াৰ প্ৰথম প্ৰজেক্টৰ নাম আছে টেকটাইল টেকটাইলৰ জৰিয়তে আপুনি মই কি পাম ইয়াত আহিবলগীয়া কসমেটিক ক্লথ ষ্টিমেট আমাৰ কেছবেক ৰিৱাৰ্ড আহিবলৈ গৈ আছে এইবোৰ আপুনি পাব যে লেভেল 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে যিখিনি স্লট থাকিব স্লটৰ এগেইনষ্টত আপুনি পাব চাওক যিসকল ব্যক্তি প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে ইয়াত কোনো জয়নিং বটন নাথাকে কিন্তু জয়নিং শব্দ নানিব এটা ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে লেভেল 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ স্লট থাকে স্লট মানেনো কি মাটি ধৰি থকা আপুনি এডখৰ মাটি দুডখৰ তিনডখৰ চাৰিডখৰ পাঁচডখৰ ছডখৰ একৰ পৰা 12 নম্বৰ লেভেললৈকে মাটি আছে আপুনি সেই নৰ্মেল মাটি আমি যেনেকে কিনো আপুনি মোক টকা দিলে মই আপোনাক মাটি দিলো আপোনাৰ ওচৰত টকাটো নাই টকাটো কিহৰ লগত মাৰি গ'ল মাতিলে That's like example, আপুনি ইয়াত যিমান টকা দি ৰেজিষ্ট্ৰেচন কৰিব ইয়াত টকা কাকো দিব নালাগে কিন্তু দেই আপুনি অলপ পাছত গম পাব এখন ওয়ালেট আপুনি ডাউনলোড কৰিব লাগিব তেনে কি গল মই কৈ আছো আপোনাক মুঠতে আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেচন কৰিব সিমান টকা লগে লগে আপুনি ডিজিটেল মাটি পাই যাব এখিনি আমাৰ প্ৰডাক্ট বুলি ধৰক ডিজিটেল প্ৰডাক্ট বা মাটি বুলি ধৰক মাটি কিনছে আপুনি ডিজিটেল মাটি কিনছে এই মাটিখিনি নৰ্মেল মাটি কিনলে আপুনি ৰেনু কৰিব লাগিব ঢেৰ কিবি কৰিব লাগিব আপুনি এই ডখৰ মাটি কিনিলে কোনো আপুনি একবাৰ আপুনি কিনো কোনো ৰেনু পেনু কৰা সিস্টেম নাথাকে কোনো ঘৰ বনোৱা সৰ বনোৱা ইয়াত আৰ্ট ফিলিং কৰা কোনো সিস্টেম নাথাকে ডিজিটেল যুগত আমি এতিয়া ডিজিটেল মাটি কিনিছো গম পাইছেনে আপোনাৰ টকা আপোনাৰ ওচৰতে আছে কি বনি আছে ডিজিটেল মাটি পাই গল এই মাটিখিনি আপুনি মাত্ৰ ইউজ কৰক নৰ্মেল মাটি কিনলে আপুনি কেবাৰ বিক কৰিব অনলি এবাৰ বিক কৰিব পাৰিব আপুনি এটা ডিজিটেল যুগত ডিজিটেল মাটি কিনছে এই মাটিডখৰ আপুনি আনলিমিটেড টাইম ইউ ক্যান সেল আপুনি জিন্দগী কাৰণে আপোনাৰ এইখিনি মাটি আপোনাৰ হৈ থাকিব কোনো নিব নোৱাৰে আৰু দ্বিতীয়তে এই আপুনি একডখৰ মাটিৰ পৰা 12 নম্বৰ লেভেললৈকে 12ডখৰ মাটি আছেতো এই মাটিডখৰ যদি 12 নম্বৰলৈকে গোটেই মাটিখিনি যদি আপুনি কিনি পেলায় তেনে অৱস্থাত আপুনি as soon as loyalty program start আমাৰ loyalty program cashback ৰিৱাৰ্ড আহি আছে আপুনি যিমান বেছি মাটি কিনে 12 নম্বৰ লেভেললৈকে মাটি কিনিব এই 1 নম্বৰ লেভেল মাটিটোৰ দাম কম 2 নম্বৰ লেভেলৰ মাটিটোৰ অকণ দাম বেছি এনেকে বাহি দামী মাটিডখৰ আপুনি যেতিয়া কিনিব দামী মাটিডখৰলৈকে কিনিবলৈ চেষ্টা কৰিব ইমান মাটি আপুনি কিনাৰ লগে লগে আপুনি কি যিমান দামী মাটি কিনে সিমানে আপুনি আপোনাৰ কি হ'ব আপোনাৰ দামী মাটি কিনলে আপুনি লয়্যালটি প্ৰগ্ৰামত আপুনি কেশবেক ৰিৱাৰ্ড বেছি পাব লগতে এতিয়া বৰ্তমান অফাৰ চলি আছে এই এক নম্বৰ কম দামী মাটিডখৰ পৰা ডাঙৰ মাটিলে আপুনি যেতিয়া গৈ থাকিব প্ৰত্যেকডখৰ মাটিৰ দামটো বেলেগ বেলেগ ঠিক আছে যেটা গৈ থাকিব প্ৰত্যেকডখৰ মাটিৰ দামটো যিমান সেই মাটিডখৰ 100% ভ্যালু আপুনি বৰ্তমান টিআৰ টোকেন পাব টিআৰ টোকেন কি বস্তু হয় পাছত আপুনি গম পাব এদিনতে বুকুতে কলটো পকাবলৈ নিবিচাৰিব স্টেপ বাই স্টেপ যেটো কৈছো হেতু শুনিলে হৈ গল ঠিক আছে লাহে লাহে সব বুজিব কইলেহে বুজিব নকইলে নুবুজে এতিয়া মাটি দুই প্ৰকাৰ এতিয়া মাটি আমাৰ দুই ধৰণৰ বিভাগটো কৈছে আমি স্লট বুলি কয় আমাৰ ভাষাত স্লট বুলি কয় নৰ্মেল ভাষাত আপোনাক মাটি বুলি কলো এতিয়া দুই ধৰণৰ মাটি আছে যেনেকে মাটিত তজুবাহী মাটি থাকে ম্যাদী মাটি থাকে একচনীয়া মাটি থাকে কোৱা নাই ঠিক আছে কিন্তু ইয়াত আমাৰ ডিজিটেল মাটি দুই ধৰণৰ থাকিব এটা থাকিব S6 মাটি এটা থাকিব S3 বুলি কয় এই লেফটৰ যেটো আছে এটো S6 বুলি কয় 2/4 মেট্ৰিক্স বুলি কব পাৰি এটো ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি কব পাৰি এই মাটিডখত কি হয় এটা বেছ খাসিয়ত কি বৈশিষ্ট্যটো কি এই মাটিডখৰ বৈশিষ্ট্যটো হৈছে কি এই মাটিডখত আপুনি কাম কৰিলে টকা পাব আপোনাৰ যিমান টিম বা কমিউনিটি থাকিব তেওঁলোকে কাম কৰিলে ইয়াত টকা পাব আপোনাৰ আপলাইন যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁৰ পৰাও তেওঁ কাম কৰিলে আপুনি টকা পাব তেওঁ যিমান কাম কৰিব পৃথিৱী তেওঁ যিমান টিম থাকিব সেই টিমটোক আপুনি মই কি বুলি কম আপলাইনৰ বেলেগ টিমটো কি বুলি কম আমি ক্ৰছ লাইনে কাম কৰিলে আপুনি এই মাটিডখত টকা পাব কিন্তু কেতিয়া পাব কোনো ক'ব নোৱাৰে সিস্টেমে দিব আপোনাৰ ঠিক আছে কাৰণ এটো কোনো মানুহৰ দ্বাৰা সিস্টেমটো অটোমেটিক ঠিক আছে ৰাইট সাইডে আহক এই এসটি হৈছে কি এটো ওয়ার্কিং স্লট বুলি কোৱা যায় এইডখৰ মাটিডখৰ বৈশিষ্ট্যটো কি এইডখৰ মাটিত আপুনি ইয়াত তিনটা গুলা থাকে মাজডখৰ আপুনি এটো দিন মাজত দেখি আপুনি এটো মাজত আপুনি সাইডত তিনটা গুলা থাকে নাই ঠিক আছে ইয়াত ছটা গুলা ইয়াত তিনটা গুলা এটো 1/3 মেট্ৰিক্স বুলি কোৱা হয় এটো ওয়ার্কিং স্লট বুলি কোৱা যায় আৰু নহলে এটো এসটি বুলি ক'ব পাৰি আপুনি এই মাটিডখৰ বৈশিষ্ট্যটো কি এই মাটিডখৰ কি আপুনি কাম কৰিলে ইয়াত টকা পাব আপোনাৰ যিমান কমিউনিটি বা টিম থাকিব তেওঁলোকে কাম কৰিলে আপুনি ইয়াৰ পৰা টকা পাব এটো কিন্তু ইয়াতে আপলাইন ক্ৰছ লাইনৰ পৰা ইয়াতে ইনকাম নাহে ঠিক আছে নেক্সট প্ৰত্যেকডখৰ মাটি দাম বেলেগ বেলেগ ধৰণৰ আমি অতি যিমান ডাঙৰ মাটি আপুনি কিনিব দামী মাটি কিনিব সিমানে আপুনি কেশবেক ৰিৱাৰ্ড বেছিকে পাব লগতে $5 এটো 5 ডাই 1 ডাই ইকুৱেল টু $1
$5, $10, $20, $40, $80, $160 এনেকে দিছে নাই দামী দামী গৈ লাষ্টৰ মাধ্যমৰ দাম 10,240 এইবোৰ ডলাৰ কিন্তু দেই ইয়াৰ লগত আপুনি ডলাৰ ৰেটটো 92 95 97 98 মানে 80 টকাৰ পৰা 100 টকাৰ ভিতৰত ডলাৰটো ৰেটটো চলি থাকে আপডাউন চলি থাকে সেই ডলাৰ ৰেটটো আপুনি ইয়াতে ইনটু কৰিলে গম পাব ঠিক আছে আৰু প্ৰত্যেক ডোখৰ মাটিৰ দামটো বেলেগ বেলেগ আৰু মাটি দুই প্ৰকাৰ আছে ইয়াত বুজি পালে নে S6 মাটি আৰু S3 মাটি হেউলি হইলে হ'ল বুজি পালে তো সিম্পল মানে সৰল ভাষাত মোক কৈ দিছো আপোনাক বুজি পালে এতিয়া আমাৰ এই বেছ ফাইদাটো কি এতিয়া 11 নম্বৰ স্লটৰ লেকে আছে কি S6 মাটি আছে এই মাটিডোখৰত আপলাইন ক্ৰছলাইনৰ পৰা যত পৰা ইনকাম আহে সেই গতিকে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যদি আপুনি কাম টকা আছে 12 নম্বৰলৈকে মাৰি দিয়ক আপত্তি নাই যদি আপুনি টকা নাইও যেনে তেনে চেষ্টা কৰি 11 নম্বৰ লেভেললৈকে মাৰিবলৈ চেষ্টা কৰক যিমান ডোখৰ মাটি কিনে লগে লগে আপুনি 100% টিয়াৰ টোকেন পাব ফৰ এক্সাম্পল এতিয়া আপুনি 11 নম্বৰ লেভেলৰ দাম 5120 এই স্লটটো যদি আপুনি এতিয়া কিনে নহয় 5120 আপুনি টিয়াৰ টোকেন পাই যাব মাটিডোখৰ পালেই তাৰ পঞ্চি আপুনি আৰু টিয়াৰ টোকেন পাব ইয়াতকে কি ফাইদা আছে বুজি আছে ইয়াতকে কি লাগে ইয়াতকে কি ফাইদা লাগে আৰু হয় না নহয় কাৰণ টিয়াৰ টোকেনটো আপুনি পাছত কি হ'ব হয়তো ফ'ৰ্চ কনত কনভাৰ্ট কৰিবলৈ দিব পাৰে হয়তো আমাৰ এনাৰ্জিত বা কিবা বেলেগ কম বেলেগত আমাক কনভাৰ্ট কৰিবলৈ দিব সো সেইকাৰণে চান্স নেভাৰ কাম এগেইন বাৰ চান্স আহি নাথাকে সেইটোকে এইটো ফাইদাটো উঠাই লওক আগতে আমাক এছএফচি দিছিলে সেই এছএফচিৰ পৰা আমি এতিয়া ৰয়েলটি পাই আছো বহি বহি প্ৰত্যেক মাহে টকা পাই আছো এতিয়া আমি 1 লাখৰ পৰা 10 লাখৰ ভিতৰত প্ৰত্যেক মাহে আহি থাকে আমাৰ ইনকাম হয় নহয় নহয় ঠিক তেনেধৰণে আপুনি ইয়াত মিনিমাম ইনকাম কৰিব লোকেতো 20 লাখ 30 লাখ 40 লাখ কমাইছে আমি এনেকে কমাব পৰা নাই গৈ আছে আমি গৈ আছো তেনেকে কৰিবলৈ ঠিক আছে তো কিন্তু আপুনি যেহেতু আপুনি মাটি দেখক কিনি লওক 12 নম্বৰ লেভেললৈকে মাটি কিনক জিন্দগী বিন্দাস জিন্দগী জিয়াওক দ্বিতীয়তে ইয়াত লিখা আছে 5 ডাই হুইচ ইজ ইকুইভেলেন্ট টু $5 $1 আপুনি 1 ডাই ইকুইভেলেন্ট টু $5 বুলি বা মানে কি হয় 1 ডাই ইকুইভেলেন্ট টু $1 বুলি ক'ব পাৰি নহলে এইটো প্ৰথম ঘৰটোৰ দাম 5 ডাই নহয় জানো 5 ডাই আপোনাক $5 বুলি ক'ব পাৰি দ্বিতীয়তে আপুনি কি হয় কেনে ধৰণে আপুনি ইনকামটো আহিব অলপ সময়টো 5-10 মিনিট অকণ বেছি হ'ব পাৰে দি জাস্ট মই যে ফিনিশিং কৰিব বিচাৰিছো ইয়াত ঠিক আছে আপুনি কি হ'ব টকাটো কেনেকৈ আহিব এইটো অপচনত আপুনি পেমেন্ট পাব এইটো অপচন ৰিৱাৰ্ড ফৰ আপলাইনত যাব এইটো আহিব কি ৰিএক্টিভেশন থাকিব অলপ মই ফাষ্ট কৈছো ভালদৰে বুজিবলৈ মন কৰক ঠিক আছে এই S6 টো কি হয় ইয়াত কি হয় 2/4 মেট্ৰিক্স বুলি কয় এই মাজত আকৌ আপুনি হ'ব এইটো বেলেগ নহয় আকৌ আপুনি আপুনি স্লটটো কিনলে মানে মাজত দেখো আপুনি প্ৰথম ৰাউণ্ডত কি হয় দুটা গোলা থাকে এইটো গোলা এটা এইটো গোলা এটা দ্বিতীয় ৰাউণ্ডত কেইটা গোলা আছে চাৰিটা গোলা আছে 1 2 3 4 কথা মন ভালকে মন কৰিব আপুনি আপোনাৰ লিংকটো এজন ব্যক্তিক দিয়ে দুজন ব্যক্তিক দিয়ে হাজাৰ ব্যক্তিক দিয়ে নিজে প্ৰতিপিন কৰিব আপোনাৰ লিংক লৈ যিমান ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিব প্ৰত্যেকজন ব্যক্তিৰ পৰা জিন্দগীভৰ আপুনি টকা পাব ঠিক আছে সেইটো আপুনি মাইনে ভৰা লাগি হ'ল এই গোলা ভৰ্তিটো খালি আপুনি মন কৰিব খালি এই গোলাটো ভৰ্তি হ'ল কোন সোমাইছে বাদ দিয়ক হ'ব আপুনি জানিবলৈ এই গোলাটো ভৰ্তি হ'ল আপোনাৰ লিংকটো লৈ যিমান ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিব লগে লগে ইয়াত গোলা ভৰ্তি হৈ যাব এই গোলাটো ভৰ্তি হ'ল প্ৰথম কোনোবা ৰেজিষ্ট্ৰেচন কৰিলে এই গোলাটো ভৰ্তি হ'ল দ্বিতীয়জন ব্যক্তি কৰিলে এইটো গোলা ভৰ্তি হ'ল এই দুটা গোলা মতে সেই ব্যক্তিজন বা জিন্দগীভৰ পইচা নাপাম বুলি নহয় জিন্দগীভৰ পইচা পাই থাকিব ঠিক আছে মই সেইকাৰণে কৈছো আপোনাক জাষ্ট গোলাটোৰ ওপৰত ভৰ্তি কৰক লিংক হাজাৰ ব্যক্তিৰ কোনো আপত্তি নাই প্ৰত্যেকজন ব্যক্তিৰ পৰাই আপুনি জীৱনত টকা পাবই এতিয়া কথা হ'ল যিমানে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰি গৈ থাকিব আপোনাৰ লিংক লৈ ইয়াত গোলাবোৰ ভৰ্তি হ'ব প্ৰথম গোলাটো ভৰ্তি হ'ল এইটো গোলা দ্বিতীয় গোলাটো ভৰ্তি হ'ল এই দুটা গোলা ভৰ্তি হ'লে আপুনি টকাটো নাপায় এই দুটা গোলা টকাটো কৈ যাব আপলাইন ক্ৰছ লাইনলৈ গুচি যাব যি ধৰণে আপোনাৰ পৰা যাব ঠিক তেনেধৰণে আপোনালোক এই ঘৰটোত গোটেই ঘৰটোতে আহি থাকিব ঠিক আছে তো এই দুটা গোলা ভৰ্তি হ'লে জিন্দগীভৰ আপুনি কেতিয়াও ইয়াৰ পৰা টকা নাপায় এই দুটা গোলা টকা আপলাইন ক্ৰছ লাইনত যাবই 2 নম্বৰ ৰাউণ্ডত আছে 4টা গোলা এইটো গোলা ভৰ্তি হ'লে 100% উইদিন ছেকেণ্ডত পাব আপোনাৰ লিংক লৈ যিমান ব্যক্তি ৰেজিষ্ট্ৰেচন কৰে খালি কাকো এটা কথা নক'ব আহক ছাৰ বা বাইদেউ আপোনাৰ তলত মানুহ দি দিম তলত ওপৰত মানুহ দিয়া পেপাৰ নহয় এইটো দেই বুজি পালে নহয় ঠিক আছে যিমান আপুনি ব্যক্তিক চিনি পায় আপোনাৰ লিংকে দিব কিন্তু যিমান আপুনি আপোনাৰ লিংক ৰেফাৰ কৰে আপোনাৰ ডাইৰেক্ট স্পন্সৰ কৰে সিমানে আপোনাৰ এই গোলাবোৰ অটোমেটিক ভৰ্তি হৈ গৈ থাকিব বুজি পালে ঠিক আছে এইটো গোলা ভৰ্তি হ'ল লগে লগে যিটো ঘৰত নেকি গোলা ভৰ্তি হ'ব সেই ঘৰটোৰ 100% টকা উইদিন ছেকেণ্ডত আপুনি পাই যাব ৱালেটত আহি যাব এইটো গোলা ভৰ্তি হ'ল আকৌ 100% টকা আহিলে এইটো গোলা ভৰ্তি হ'ল আকৌ 100% টকা আহিলে এইটো গোলা ভৰ্তি হ'ল আকৌ আপুনি নাপাব যিজন ব্যক্তিৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে সেইজন ব্যক্তিৰ ওপৰত আপোনাৰ 100% গুচি যাব আকৌ লগে লগে আপোনাৰ কি হ'ব এই ঘৰটো এই গুটিটোৱে এই গোলাটোৱে মানে আকৌ গোটেই ঘৰটো খালী কৰি দিব আকৌ নতুন পইচা বাদ মুকলি হ'ব আকৌ ভৰ্তি হ'ব আকৌ তেনেকৈ এগেইন আনলিমিটেড টাইম এইটো আপোনাৰ ৰিচাইকেল হৈ থাকিব আনলিমিটেড টাইম ৰিচাইকেল হৈ থাকিব ক'বাত গোলা ভৰ্তি গোলা খালী গোলা ভৰ্তি গোলা খালী গোলা ভৰ্তি গোলা খালী মাত্ৰ আপুনি কাম কৰক কামত ফ'কাছ হওক এই চিষ্টেম চাবৰ কোনো প্ৰয়োজনেই নাই এই চিষ্টেমত মানে এটাই মন ৰাখিব মুঠতে মাজৰ প্ৰথম দুটা গোলা মাজতো আপুনি হয় প্ৰথম ৰাউণ্ডৰ দুটা গোলা আপুনি টকা নাপায় এটা দুটা তিনিটা গোলা আপোনাৰ মুঠতে লাষ্টৰ যিটো গোলা ভৰ্তি হ'ব সেইটো গোলা আপোনাৰ নহয় ক্লিয়াৰ সেইটো মাইণ্ডত ৰাখিলে হ'ল 2 নম্বৰলৈ আহক S3 লৈ আহক S3ত মাজতো আপুনি হয়
প্ৰথম ৰাউণ্ড এটা ৰাউণ্ডে আছে, তাত 3টা গোলা আছে। এইটো গোলা ভৰ্তি হ'ল আপুনি 100% টকা পালে, এইটো গোলা ভৰ্তি হ'ল আপুনি 100% টকা পালে, আৰু এইটো গোলা ভৰ্তি হ'ল আপুনি নাপাব। যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন ব্যক্তিৰ ওচৰত গুচি যাব। লগতে আপুনিও এদিন আপলাইন থাকিব, আপোনালোক তেনেকে আহিব, ঠিক আছে। আকৌ লগে লগে এই গোলাটোৱে কি কৰিব, এই গুটিটোৱে আপুনি গোটেই গুটিকেইটা খালী কৰি দিব। বুজি পালেতো? খালী কৰি দিব। বুজি পালে? আকৌ নতুন পইচা হাবাত কৰিব, আকৌ গোলা ভৰ্তি হ'ব, আকৌ পইচা পাব 100%। আপুনি একবাৰ পইচা লগাইছে, কিন্তু আপুনি জিন্দগী ভৰ কিন্তু পইচা দি থাকিব। সেইকাৰণে এইটো কমিউনিটি নেটৱৰ্ক বিলাক কৰাটো অতি ইম্পৰ্টেণ্ট। এতিয়া আপোনাৰ যে কৈছে 100% পইচা আহিব, ক'ৰ পৰা আহিব চাওক, বুজাই দিছো মই। এই ঘৰটো যেনিবা 640, এই ঘৰটো 2/4 মেট্ৰিক্স নহয় জানো, S6 নহয় জানো, S6 হয়। এইটো গোলা ভৰ্তি হ'ল আপুনি নাপালে, এইটো গোলা ভৰ্তি হ'ল আপুনি নাপালে, এইটো গোলা ভৰ্তি হ'ল। এই ঘৰটোৰ দাম কিমান আছিলে, আপুনি কিমান টকা দি কিনিছিলে, আপুনি $640 দি কিনিছিলে। এইটো গোলা ভৰ্তি হ'ল, লগে লগে আপোনাৰ ৱালেটত আপোনাৰ লগে লগে $640 আহি যাব। এইটো গোলা ভৰ্তি হ'ল, আকৌ 640 আহি যাব, আৰু এইটো গোলা ভৰ্তি হ'ল, আকৌ 640 আহি যাব। আৰু এইটো গোলা ভৰ্তি হোৱাৰ লগে লগে আপুনি নাপাব, কিন্তু আপোনাৰ ইমিডিয়েট আপলাইন গুচি যাব, তেওঁৰ ওচৰতো কিন্তু 640 পাব। বুজি পালে নহয়? ঠিক আছে। এছটো কি হ'ল, ফৰ এক্সাম্পল আপোনাৰ এইটো 1280 যেনিবা, ঠিক আছে। এই ঘৰটোৰ দাম কিমান, 9 নম্বৰ শ্লট, এই ঘৰটোৰ দাম কিমান, $1280 দি আপুনি কিনিলে। এতিয়া কি হ'ল, এইটো গোলা ভৰ্তি হ'ল, লগতে আপুনি $1280 আপোনাৰ লগে লগে সোমাই গ'ল, কিন্তু উইদিন ছেকেণ্ডত লগে লগে আপোনাৰ ৱালেটত ভৰ্তি হ'ব। আকৌ আপোনাৰ কি হ'ল, এইটো গোলা ভৰ্তি হ'ল, আকৌ উইদিন ছেকেণ্ডত আপোনাৰ $1280 সোমালে। এইটো গোলা ভৰ্তি হ'ল, আপুনি কিন্তু নাপাব, লগতে আপোনাৰ ইমিডিয়েট আপলাইনৰ ওচৰত গুচি যাব। যিজন আপলাইনে নেকি আপোনাক লিংকটোতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজনৰ ওচৰত গুচি যাব, কিন্তু আৰু লগে লগে আকৌ খালী কৰি দিব, আকৌ ভৰ্তি হ'ব, আকৌ পাব, আকৌ ভৰ্তি হ'ব, আকৌ পাব। জিন্দগী ভৰ কাৰণে অনন্ত কাল তক এই চলতা হি रहेগা। আপোনাৰ জীৱন নহয়, আপোনাৰ নাতি পুতি 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 পাই থাকিব। এইটোতো এতিয়া মানুহে বুজিয়ে পোৱা নাই। আহিবলগীয়া দিনকেইটাত আপোনাৰ এইবোৰ ফৰিং ফুটাতি ফুটিব, বৰষুণ যেনেকে আহে নহয় তেনেকে পইচা আহিব, ইয়াত তেনেকে পইচা আহিব। চাই থাকক আপুনি, মই কৈ দিছো। মানুহে পগলা আগতে কাম কৰিব এতিয়া। আপুনি মইহে এতিয়া বুজি পাইছো। এতিয়া আপুনি মই ধৰক ইমান বুজিয়ে পোৱা নাই, এতিয়া ক'বলৈ গ'লে ইয়াৰ ভিতৰত যেতিয়া সোমাব ৰাতি টোপনি নাইকিয়া হ'ব, যেনেকে আমাৰ টোপনি নাইকিয়া হৈ গৈছে। বুজি পালেতো? বহুত পইচা আছে, বহুত পইচা কেছবেক ৰিৱাৰ্ড আহি আছে অলৰেডি, বহুত বেলেগ আহি আছে। তো এইটো এনেকে পাই ভাল হ'ব। আপুনি আকৌ এগেইন চাওক, আপুনি ভিডিঅ' যদি আপুনি এবাৰ চাইছে, 2বাৰ 3বাৰ চাব, তেতিয়া আপুনি গম পাব। কাৰণ সময়ৰ ওপৰত লক্ষ্য ৰাখি মই বেছি ফাষ্ট ক'বলগীয়া হৈ যায়, ঠিক আছে। নহ'লে কিন্তু 2 ঘণ্টা 3 ঘণ্টা হৈ যাব যদি মই লেহেমীয়া গতিত ক'বলৈ যাওঁ দেই। অটো আপগ্ৰেড, এইটো কোনো জানিবলৈ প্ৰয়োজন নাই। এজ এ হ'ল আপুনি শুই থাকিলেও আপোনাৰ কাৰণে চিষ্টেমে এজ এ ৰবট ৱাইজ আপোনাৰ কাৰণে চিষ্টেমে কাম কৰি থাকিব। আপুনি ফৰ এক্সাম্পল কম শ্লটত আছে, আপোনাৰ টিমে যদি কাম কৰি আছে, আপোনাৰ কেতিয়াও ঠগন নাখায়। অটো আপগ্ৰেড চিষ্টেম অফ অন কৰি 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 এইটো আপোনাৰ 12 নম্বৰ শ্লট অট'মেটিক ভৰপূৰ হৈ যাব। ইয়াত বিশেষ জানিবলগীয়া নালাগে। ইয়াত যদি বেছি জানিবলৈ আছে, আমাৰ বেলেগটো ভিডিঅ' চাই ল'ব, আছে অটো আপগ্ৰেডৰ ওপৰত মই এক্সট্ৰাকে ভিডিঅ' দিয়া আছে, ঠিক আছে। যদি অটো আপগ্ৰেডটো আপুনি অফ কৰে, কিন্তু তেতিয়া কিন্তু আপোনাৰ জীৱন বৰবাদ, বৰবাদ। 75% আপুনি পাব, 25% কাটি যাব। নেক্সট টাইম আপুনি এইটো নাপায় আৰু, ঠিক আছে। লাইফ টাইমৰ কাৰণে নাপায়, কিন্তু জিন্দগীৰ কাৰণে নাপায়। মই এতিয়া ক'লো, কিন্তু অটো আপগ্ৰেড যদি অফ কৰে হৈ গ'ল, জিন্দগীত আপুনি নাপায় আৰু, মাথা মাৰি লাভ নাই আৰু আপুনি। নেক্সট, এইটো কোনো নকৰিবই জীৱনত, এজ এ ডিফল্ট অনেই থাকে। অটো আপগ্ৰেড আপোনাৰ কি হয়, লাষ্ট শ্লটত অটো আপগ্ৰেডৰ কাম থাকে, ঠিক আছে। এইটো শ্লটত আপুনি যদি ইনকেছ অফ কৰি দিয়ে, আপোনাৰ গ'ল আৰু। যদি ইনকেছ চিষ্টেম যদি যেনেকে চলে তেনেকে যদি থাকে, অট'মেটিক এইটো শ্লটৰ পইচাটো হোল্ড কৰি দিব গোলাকেইটা, নেক্সট শ্লট অট'মেটিক বাই কৰি দিব। আৰু যদি 12 নম্বৰ শ্লট যদি আপুনি লৈ লয়, কোনো অটো আপগ্ৰেডৰ কামেই নাথাকে, কোনো টেনশ্যন নাই, ঠিক আছে। আৰু মই এটা ৰিকুৱেষ্ট কৰিছো, মুঠতে কামত ফ'কাছ কৰক, চিষ্টেম অট'মেটিক। নেক্সট, প্ৰত্যেকটো শ্লটৰ দাম কিমান, এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক। 5, 10, 20, 40, 60, এইটো আমাৰ চলত মাটিডোখৰ দাম কিমান, প্ৰত্যেকডোখৰ মাটিৰ দাম তেনেকে ধৰণৰ। এইটো কম দামী মাটি, এইডোখৰ দামী মাটি, এইটো দামী মাটি, এনেকে গৈ গৈ 12 নম্বৰলৈকে মাটি আছে, 12ডোখৰ মাটি আছে। প্ৰত্যেকডোখৰ মাটিৰ দামটো বেলেগ ধৰণৰ, ঠিক আছে। এতিয়া চাব, 1 নম্বৰ ডোখৰৰ পৰা 12 নম্বৰলৈকে মাটি আছে, সেই মাটিডোখৰ আপুনি মই কিনিব লাগে, হয়নে? এতিয়া আপুনি যদি মোক কয়, মনোজ ছাৰ মই কিমান টকা দি বিজনেছ ষ্টাৰ্ট কৰিলে ভাল হ'ব, মই কম মিনিমাম 6 লেভেলে বিজনেছ ষ্টাৰ্ট কৰক। পাণ দোকান খুলি লাভ নাই। আপুনি যদি মোক, আমাৰ মানুহবোৰ ডাইলগটো কি আৰু, কিমান কমত কৰিব পাৰি ছাৰ, কিমান কমত, মোৰ বহুত প্ৰব্লেম হৈ আছে। আৰে ভাই, তোমাৰ চাকৰি কৰি কৰি আধা বোৱা হলা, জীৱনটো কাম কৰি কৰি আধা বোৱা হলা, বা আধা জিন্দগী গুচি গ'ল, এতিয়াও আকৌ কাম এটা বিজনেছ এটা কৰিবলৈ যাওঁতে কিমান কমত কৰিব পাৰিম। তুমি কি কৰিলা জীৱনত? যদি আজি এখন পাণ দোকান খুলিবলৈ আপোনাৰ লাখ টকা লাগে, গেলামাল দোকান খুলিবলৈ 5 লাখ 10 লাখ টকা লাগে, য'ত নেকি তুমি ইয়াত কৰপতি বনিবলৈ ইচ্ছা আছা, 30,000 50,000 1 লাখ 2 লাখ দি বিজনেছ ষ্টাৰ্ট কৰিব নোৱাৰা, তাতে আকৌ কি কবা, কিমান কমত কৰিব পাৰিম ছাৰ। এইটো কথা কোৱাৰ লগে লগে নহয়, মোৰ মানে কি কবা আৰু, হা, এইটো কথা যোনে কয় জানিব আৰু, সেইটো এটা কৰ্মহীন মানুহ মানে, এইটো কৰ্মহীন মানে, সি হাৱাত টকা লাগে তাক, জীৱনত সি বুজি নাপায়, বিজনেছ বুজি নাপায়। যিসকল মানে বিজনেছ বুজি পায়, তেওঁ কি কব, ছাৰ কিমান দি কৰিলে বিজনেছ ষ্টাৰ্ট হ'ব, তেওঁ কব আপুনি যিটো কয় সেইটো ডাইৰেক্ট কৰিব, মই এইটো কলো। এনেকুৱা মানুহ পাইছো মই।
সেই মানে মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰি কৈছো দেই কথাটো আপোনাক বুজি পালে শুনিছে যিসকল মানে কব ছাৰ কিমান কমতি কৰিব সি মানে আপোনাৰ খাতিৰৰ কামটো কৰিব আৰু সি কাম কৰিব নাহে কেতিয়াও তাৰ মাজত কোনোবা এজন দুজন কেতিয়াবা ওলাগে কাম কৰিব যায় আৰু বুজি পাইছেতো কিন্তু মেক্সিমাম মানুহ কি হ'ব খাতিৰত কাম কৰিব এই আহিলে যেতিয়া এইটো কলে যেতিয়া একো নাই মুখখন সামৰিবৰ কাৰণে দি দিওঁ কেইটামান তেনেকে কৰিব বুজি পাইছেতো যিসকল মানে কব আপুনি ছাৰ কিমান দি কৰিলে বিজনেছ ষ্টাৰ্ট কৰে মই কম আপোনাক মিনিমাম 50 দি বিজনেছ ষ্টাৰ্ট কৰক 30-31 টকাত 50 পাই যাব যদি তাতকৈ টকা আছে 9টা স্লট যদি ষ্টাৰ্ট কৰক তাতকৈ যদি টকা আছে 10টা 12টা স্লট দি ষ্টাৰ্ট কৰক মই দিওঁ 3টা কেটেগৰী আছে 3টা কেটেগৰী বিজনেছ ষ্টাৰ্ট কৰক ধামাকা লাখৰ ওপৰত ইনকাম প্ৰত্যেক মাহে কমাই থাকক মই দিওঁ আৰু বিজনেছ কৰিছে যেতিয়া বিজনেছ কৰিম বুলি কৰিব এনেই পাণ দোকান খুলি লাভ নাই কিন্তু নহলে জিন্দগীবোৰ পাণ দোকানী হৈ থাকিব আপুনি মোৰ কথাবোৰ শুনিবলৈ বেয়া লাগে বাট ইটছ প্ৰেক্টিকেল হয় বুজি পাইছে কাৰণ নিজে ইমান সাকসেস হৈছো যেতিয়াও এনেই নিজে হাৱাত মই সাকসেস হোৱা নাই বহুত নিজক জ্বলাই জ্বলাইহে সাকসেস হৈছো বুজি পাইছে আপোনাৰ নিচিনাও মই আগতে আছিলো 1 লাখ টকাৰ কাৰণে 10 বাৰ হাবাদি খাবলগীয়া হয় 10,000 টকাৰ কাৰণে হাবাদি খাবলগীয়া হয় এতিয়া আমি লাখ টকা ইউ ফেকাবলৈ টেনচন নাই আমাৰ লাইফত বুজি পালে কিন্তু বহুত অপ্ৰাণ চেষ্টাৰ পাছত আমি ইমান এটা গোল্ডেন অপৰচুনিটি পাইছো আৰু তাতো যদি আপুনি কয় কিমান কমৰ পৰা ষ্টাৰ্ট কৰিব পাৰি ছাৰ বাইদেউ ভাবি চাওক আপুনি আমাৰ মানুহৰ মাইন্ডছেট ভাবি চাওক আৰে তোমাৰ বিজনেছ তোমাৰ কথা তোমাৰ বিজনেছ তুমি টকা ঢালা তোমাৰ বিজনেছ দিছ ইয়ৰ বিজনেছ দিছ নট মাই বিজনেছ ইয়েছ অৰ নট তো সেই বিজনেছটো কৰিবৰ কাৰণে আকৌ কমকে কিবা লাভ আছে পাণ দোকান এখন খুলি একো লাভ নাই না আপুনি এখন পাণ দোকানত বহি আছে কিনাৰত এটা ডিলাৰ বহি আছে ডিলাৰটোৱে কৰোৰ টকা ঢালিছে ডিলাৰ মালিকটোক আপুনি কোটিপতি হৈ আপুনি মই জ্বলিলে নহব কাৰণ আপুনি আকৌ পাণ দোকানী এখনেই পাণ দোকানৰ মালিক আপুনি পাণ দোকানে খুলি বহি আছে আপুনি লাভ নাই তেনেকুৱা কাম কৰি মই নকৰাই ভাল বুলি কওঁ তেনেকে আজিকালি বুজি পাইছেতো টকা বিজনেছ কৰিব ইচ্ছা আছে মিনিমাম 6টা স্লট দি ষ্টাৰ্ট কৰে সেইকাৰণে মই ডাইৰেক্ট মিনিমাম 6টা স্লট দি ষ্টাৰ্ট কৰিব পাৰে নহলে কি হ'ব তাতকে কম যদি ষ্টাৰ্ট কৰে নানা ধৰণৰ বাহানা বজাই থাকে মানে নানা ধৰণৰ বাহানা অধিক বাহানা মই এটাই কওঁ আপুনি যদি বাহানা মাৰিছে নিজৰ ভৰিত নিজে কুল্হাৰি মাৰিছে এটা সময়ত গম পাব আজি ডেটত আমাৰ অকমান সময় আছে যদি অহা অনাগত দিনবোৰত আৰু সময় নাথাকিব তেতিয়া আপোনালোকে মোক কৈ লাভ নাই মনোজ ছাৰ মোক ছাপোৰ্ট নকৰিলে মনোজ ছাৰে নকৰিলে সদায় কৈছো মই চেঞ্জ ইউৰ চেল্ফ বিফৰ টাইম সময়ত কেনেকৈ নিজক চেঞ্জ কৰক যদি সময় আপোনাক চেঞ্জ কৰিব দিয়ে তেতিয়া কিন্তু আপোনাৰ ওচৰত সময় নাথাকিব আৰু আমাৰো আপোনালোকক সহায় কৰিবলৈ সময় নাথাকিব তো 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যদি আপুনি ষ্টকটো একেলগে আপডেট কৰে যদি কৰে একবাৰ যদি ৰিচাইকেল হয় ফৰ এক্সাম্পল কিনিলে একবাৰ ৰিচাইকেল হ'ল $70,200 আপুনি ইনকাম কৰিব আপোনাৰ যিমান নিজৰ ইনভেষ্টমেণ্টটো যদি আপুনি মাইনাছ কৰে সেই যদি মাইনাছ কৰিলে $49,725 প্ৰফিট পাব আৰু মই এটা কথা কওঁ আপুনি যদি কয় হাৰে সেইটোতো মানুহক ক'লে যদি আপুনি চেনেই হ'ল আৰে ভাই তুমি কাপোৰ যিটো পিন্ধি আছা তুমি এইটো চেনতে কাপোৰ পিন্ধিছা আজি তুমি কথা পাতি আছা এতিয়া মোৰ কথাটো আপুনি শুনি আছা চেনতে কথা পাতি আছে আপুনি বাচ্চা জন্ম হৈছে আপুনি জন্ম হৈছে আপুনি বাচ্চা জন্ম দিছে আপুনি চেনতে জন্ম দিছে বিনা চেনত পৃথিৱীত একো নহয় কিন্তু মই এটা কথা কওঁ আগৰ যিটো চেন বিজনেছ আছিলে তাত তেনেকুৱা বেলেগ আছিলে লেফ্ট ৰাইট মাথা গন্তি কৰা চেন আছিলে কিন্তু এইবোৰ তেনেকুৱা চিষ্টেম নহয় ইয়াত আপুনি যদি সাকসেছ হ'ব ইচ্ছা আছে আপুনি নেটৱৰ্ক বিলাক কৰিব লাগিবই যদি আপোনাৰ তেনেকে যদি কাম কৰা ইচ্ছা প্ৰকাশ নকৰা যদি কথা ক'ব নোৱাৰে আপুনি চাকৰি গ'লেও বেলেগৰ লগত কথা পাতিব লাগিব দোকান দিলেও কথা পাতিব লাগিব যিয়ে কাম নকৰক পৃথিৱীত আপুনি টকা ঘটিবৰ কাৰণে কথা পাতিব লাগিবই মুখখন চলাব লাগিবই আৰু যদি নৰ্মেল ভাৱে যদি আপুনি কৰিব ইচ্ছা আছে মই এটাই ক'লো আপোনাক যদি আপুনি মাইণ্ডছেট যদি আপুনি হয় মই বেলেগ একো সপোন চপোন নাই আৰু চাকৰি এটা বাছি লওক গালামাল দোকান এখন খোলক ধাবা এখন খোলক ওৱান শ্বপ এখন খোলক বিন্দাছ জিন্দগী জীয়াই যাওক বুজি পালেতো অকল নিজৰ কাৰণে চিন্তা কৰি পৃথিৱীৰ পৰা গুচি যাওক আপুনি মোৰ কোনো ক'বলগীয়া নাই সকলো আপোনাৰ যদি আপুনি সময় কথা শুনে যদি আপুনি চিষ্টেম ফলো কৰে কিন্তু জীৱন চেঞ্জ কৰে এইটো আমাৰ বুজি পালে বাকী মোৰ কথাবোৰ শুনিবলৈ অলপ বেয়া লাগে বুজি পাইছে হয়তো গাত লাগিব পাৰে আপোনালোকৰ কিন্তু মই এটা কথা ক'ম যি ক'ম আপোনাৰ ভালৰ কাৰণে কৰিম আৰু যি কৰিম যি ক'ম যি কৰিম আপোনালোকৰ ভালৰ কাৰণে কৰিম বুজি পালে নেক্সট এই বিজনেছটো কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব প্ৰথম প্লে ষ্টৰত গৈ ডিজিটেল এটা ৱালেট ডাউনলোড কৰিব লাগিব যাক কোৱা হয় ট্ৰাষ্ট ৱালেট বা টোকেন পকেট এপল বা আইফোন হ'লে টোকেন পকেট ডাউনলোড কৰিব লাগিব বা নৰ্মেল এণ্ড্ৰইড হ'লেও দুটা ডাউনলোড কৰিব পাৰিব কোনো আপত্তি নাই প্ৰথম মই ট্ৰাষ্ট ৱালেটৰ ওপৰত ডিপেণ্ড কৰি কৰিছো এইটো যেতিয়া আপুনি ৱালেটটো যেতিয়া ডাউনলোড কৰিব 12টা ৱৰ্ড দেখা পাব সেই 12টা ৱৰ্ড কাগজত লিখি বাকচৰ লকাৰত আপুনি ভৰাই ৰাখিব লাগিব বুজি পালেনে বাকচৰ লকাৰত ভৰাই ৰাখিব লাগিব সেই 12টা ৱৰ্ড কোনো কাৰণতে বেলেগক দিব নোৱাৰিব আৰু সেই 12টা ৱৰ্ড আপুনি কাগজত লিখি বাকচত লকাৰত ভৰাই ৰখাৰ লগে লগে কিন্তু সেফটি জেগা ৰাখিব লাগিব যদি সেই আপোনাৰ মোবাইলটো ভাগি গ'ল বা ডেমেজ হৈ গ'ল বেকেজ হৈ গ'ল সেই 12টা ৱৰ্ড কিন্তু আপোনাৰ নতুন বা কিবা এটা মোবাইল যদি লেপটপ এটা কিনে সেই 12টাও লাগিব আপোনাৰ আইডিটো অপেন কৰিবৰ কাৰণে যদি 12টাও যদি বেলেগ কোনোবাই যদি গম পাই যায় আপোনাৰ টকা কিন্তু লৈ যাব পাৰিব সেইটো কিন্তু আপোনাৰ নিজৰ হাতত যদি 12টাও যদি আপুনি হেৰুৱাই পেলাই গ'ল আপোনাৰ জিন্দগী মাথা মাৰি লাভ নাই ওপৰলাৰ বাহিৰে আপুনি আল্লাহ মানে যিছু মানে যাক মানে ভগৱান মানে যাক মানে আপুনি সেইজনৰ বাহিৰে পৃথিৱীত কোনো মনুষ্যই আপোনাক সহায় কৰিব নোৱাৰিব গতিকে সেই 12টা ৱৰ্ড ছেফ এণ্ড চিকিউৰ জেগা ৰাখিব লাগিব এতিয়া দ্বিতীয়তে
এই টকাত এই বিজনেছটো ষ্টাৰ্ট, এই বিজনেছটো কাৰ বিজনেছ? আপোনাৰ নিজৰ বিজনেছ। এই বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি আপোনাৰ হাতত লাগিব ডলাৰ। যদি আপুনি ভাৰতীয় টকাত অলপ টাইম লৈ লৈছো দেই, উপায় নাই, আপুনি যিসকলৰ যদি আপোনাৰ যাবলগীয়া আছে বুজি যাওক, কাৰণ মই এইটো গোটেই প্লেনটো মই ইয়াত ফিনিছ কৰিম আজি, ঠিক আছে। আৰু চাওক আপোনাৰ যদি মানে কি হয়, যদি আপুনি যদি ভাৰতীয় টকা যদি ডলাৰত কনভাৰ্ট কৰিব যদি জানে, যদি আপুনি ভাৰতীয় টকাত যদি ডলাৰত কনভাৰ্ট কৰিব জানে, তেনে অৱস্থাত কি হ'ব জানেনে? তেনে অৱস্থাত আপুনি কাকো টকা দিবই নালাগে। আপুনি নিজৰ ৱালেটটো ডাউনলোড কৰিলে কি ডলাৰ আহিছে নেকি, আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপুনি ইয়াত ডলাৰত ভৰাই ল'লে। ডাইৰেক্ট কি কৰিলো, আপুনি ডলাৰটো ভৰাই ডাইৰেক্ট পলিগনলৈ কনভাৰ্ট কৰি ল'ব লাগিব চিষ্টেমটো। ডাইৰেক্ট হৈছে এটা ষ্টেবল কইন, পলিগন হৈছে আমাৰ নেটৱৰ্কটো, গেছ ফিজ নেটৱৰ্ক ফিজ ইয়াৰ পৰা কাটে, ঠিক আছে। সেইবোৰ লাহে লাহে বুজি পাব, গেছ ফিজ নেটৱৰ্ক ফিজ কি লাহে বুজিব, চব এক্সপ্লেইন কৰিবলৈ এটা ভিডিঅ'তে নোৱাৰি মানে দেই, বহুত টাইম লাগি যাব, ঠিক আছে। আপুনি কনভাৰ্ট কৰি ল'লে নহয়, আপুনি মাত্ৰ আপোনাৰ আপলাইন বা ফৰ এক্সাম্পল মোৰ পৰা আপুনি লিংকটো ল'লে, লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ টকাটো লগে লগে সেই ঘৰলৈ কনভাৰ্ট হৈ যাব। কিন্তু এইটো কোনো ৰিফাণ্ডেবল এমাউণ্ট নহয় আকৌ, ছাৰ মইতো কাম কৰিব নোৱাৰিম এতিয়া, মোৰ পইচাটো ঘূৰাই দিব, এইবোৰ চিষ্টেম নচলে ইয়াত, বুজি পাইছে। মুঠতে দিছ ইজ ইয়ৰ বিজনেছ, আপোনাৰ বিজনেছ যিমান লাখ টকা দি কৰে, 100 টকা দি কৰে, 1000 টকা দি কৰে, নিজৰ ওপৰত ডিপেণ্ড কৰিব, বুজি পালেতো। মুঠতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে, মালিক বনি গ'ল আপুনি, আপোনাৰ বিজনেছ নিজে ষ্টাৰ্ট কৰক। কিন্তু আমি আপোনাক এজ এ ছাপৰ্টিং কৰিবৰ কাৰণে ছাপৰ্টিং কৰিছো, কিন্তু এইটো কোনো আপলাইন সেইবোৰ মানে ডাউনলাইন বেপাৰ নহয়, এইটো নিজৰ বিজনেছ হয়। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে মানে ঠিকাদাৰে ঠিকা কাগজ যেনেকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তেনেকে আপুনি মই ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিলে, মালিক বনি যাওক, মই তাই কৰো। কোনো কাৰণ নকৰবা, কাৰণ গোলামী কৰাৰ প্ৰয়োজন নাই ইয়াত। য়েছ ছাৰ, হয় ছাৰ, গছো ছাৰ আছে, তেনেকুৱা ধৰণৰ আমাৰ কোনো চিষ্টেম নাই ইয়াত, ঠিক আছে, ঠিক আছে। নেক্সট হ'ল কি, এই ৱালেটটো আপুনি ভালকে ৰাখিব লাগিব, আৰু এই মোবাইলটো আপুনি কাকো দি থৈ নাযাব কেতিয়াও, ঠিক আছে। নেক্সট, যদি আপুনি ভাৰতীয় টকাটো ডলাৰত কনভাৰ্ট কৰিব নাজানে, তেনে অৱস্থাত কি কৰিব লাগিব, ভালদৰে মন দি শুনক এতিয়া মেইন কথাটো শুনক। তেনে অৱস্থাত আপুনি আপোনাৰ অফলাইন বা যিজনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, সেইজনক কি হ'ব লাগিব, আপুনি টকাটো দিব লাগিব। সেইজনে কি কৰিব, আপোনাৰ টকাটো ডলাৰত কনভাৰ্ট কৰি আপোনাৰ ডিজিটেল ৱালেটৰ এটা QR কোড থাকিব, আপুনি QR কোডটো বা লিংকটো তেওঁক দি দিলে, তাত আপোনাক পঠিয়াই দিব। আপোনাৰ টকাটো আপোনালোকে ঘূৰি আহিব, কিন্তু কি বনি আহিব, ডলাৰ বনি আহিব, ক্লিয়াৰ। তাৰ পাছত আপুনি লগে লগে টিক 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 কোৱাৰ লগে লগে আপোনাৰ এনে ক'বই নহয় চিষ্টেম, সেইটো কোৱাৰ লগে আপোনাৰ কি বনি যাব, এই ঘৰকেইটা বনি যাব, এই ঘৰবোৰ বনি যাব, আপোনাৰ টকাটো ইয়াত সোমাই যাব। আপোনাৰ টকা আপোনাৰ ওচৰতে থাকিব, কিন্তু কি বনি থাকিব, শ্লট বনি যাব, শ্লট। এই মাটি কিনিব, আপুনি ডিজিটেল মাটি কিনিছে মানে, বুজি পালে না, ডিজিটেল সম্পত্তি কিনিছে, এছেট কিনিছে, সম্পত্তি, ঠিক আছে। দ্বিতীয়তে, আপুনি যদি বিজনেছ চিষ্টেম কওঁ, আপুনি মিনিমাম 6 নম্বৰ লেভেলৰ পৰা, মই কিয় কৈছো 6 নম্বৰ লেভেলৰ পৰা আপুনি ৰয়েলটি কোৱালিফাই হয়। প্ৰত্যেক মাহে আমি এতিয়া দৰমহা পাওঁ, ঠিক আছে। প্ৰত্যেক মাহে আপুনি কাম কৰক নকৰক মতলব নাই, শুই থাকক আপুনি ঘৰত, কিন্তু প্ৰত্যেক মাহে আপুনি দৰমহা পাবই, ৰয়েলটি কোৱালিফাই হ'ব। ৰয়েলটি কোৱালিফাই কাৰণে কি কি ক্ৰাইটেৰিয়া আছে মই কৈ দিছো। প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল কি, মিনিমাম 6 লেভেল আপুনি পাৰিব লাগিব, 6 লেভেলৰ পৰা আপুনি ৰয়েলটি কোৱালিফাই হয়। 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ, 12 নম্বৰ, 6 নম্বৰ পৰা 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক, ৰয়েলটি ইনকাম যদি আপোনাক লাগে ফাৰ্ষ্ট, ঠিক আছে। নেক্সট আপোনাৰ কি হ'ব, নেক্সট চাওক, মেটাফৰ্ছৰ ৰোডমেপটো বহুত ডাঙৰ, ইয়াত পইচাৰ ৰাস্তা ধেৰ আছে। বৰ্তমান অৱস্থাত আপুনি মই 5টা পদ্ধতিৰ জৰিয়তে আপুনি পইচা ইনকাম কৰি আছো, 5টা পদ্ধতিৰ জৰিয়তে বৰ্তমান অৱস্থাত আপুনি মই ইনকাম কৰি আছো। আহিবলগীয়া টোটেল 15টা প্ৰজেক্ট চালু হ'বলগীয়া আছে ইয়াত, 15টা মাধ্যমৰ জৰিয়তে আপুনি ইনকাম হ'ব, মানে এমাহত 1 কোটি 2 কোটি আমাৰ কাৰণে সাধাৰণ কথা হৈ যাব এতিয়া, বুজি পালেতো, ঠিক আছে। লোকেতো ঘণ্টাত কমাইছে কৰোৰ টকা, আপোনাক যদি মই কওঁ আপোনাক মই এবছৰত 1 কোটি বা 10 কোটি ইনকাম দিম, আপুনি ক'ব যে হ'ব জানো, হয় জানো, আৰে চ'চটো অকমান ডাঙৰ কৰক, আপোনাৰ ব্ৰেইনৰ থিংকিংটো অকমান ডাঙৰ কৰক। সঁচা কথা কৈছো মই আপোনালোকক, আমাৰ মানুহবোৰ এনেই গৰীব নহয়, তেওঁৰ মাইণ্ডছেট গৰীব হয়, বুজি পালেতো। লোকে ঘণ্টাত মিনিটত ছেকেণ্ডত কৰোৰ টকা কমাই আছে, আমাৰ মানুহক এবছৰত 1 কোটি টকা ইনকাম দিম বুলি ক'লো বা আমি ইনকাম কৰিছো বুলি ক'লে সপোন, সেই হয় জানো, দেখুৱাচোন কিবা। আৰে জীৱনটোত এনেই চেঞ্জ কৰি থকা নাই লাইফটো আমি, নহয় জানো বাৰু। তো এইবোৰ কথা মানুহে বুজি নাপায়, তো সেইকাৰণে সমজদাৰ লোকক কেলে ইচাৰাই কাবিয়ে, জোখতকে বেছি মানুহক কথা কৈও লাভ নাই, নকবই কেতিয়াও। বুজাই বুজিব, নুবুজাই নুবুজে, যেতিয়া আপোনাৰ জীৱন চেঞ্জ দেখিব, বাপ বুলি আপোনাৰ পাছে পাছে দৌৰি আহিব, বাপ বুলি পাছে পাছে দৌৰি আহিব। সেইকাৰণে কাকো চেঞ্জ কৰিব নাযাব, কিন্তু জেন্টছ লেডিজ ধনী দুখীয়া কাকো নেৰিব, চবকে আপুনি মেটাভাৰ্ছৰ বিষয়ে কিন্তু কোৱা কথা ইনফৰমেশ্যন দিয়া দায়িত্বৰ কৰ্তব্য আপোনাৰ কিন্তু, ঠিক আছে। কাৰণ ইয়াত কোনো পইচা কমি নাই। ৰয়েলটি NFT, ইয়াত ৰয়েলটি পেমেণ্ট আপুনি পাবৰ কাৰণে কি কৰিব লাগিব, NFT লাগিব। NFT মানে কি, নন ফাঞ্জিবল টোকেন। এতিয়া NFT চাওক, দেখাই দিছো, এইবোৰ হৈছে আমাৰ NFT। 1 নম্বৰ লেভেলৰ পৰা 7 নম্বৰ লেভেললৈকে আমাৰ NFT আছে। জাষ্ট NFT আপোনাৰ জাষ্ট নৰ্মেল NFT হয়, এইটোত আপুনি টকা নাপাব, কিন্তু এইটো NFT বোৰ লেভেল 1ৰ পৰা 7 নম্বৰ লেভেললৈ NFT টো পাম্প কৰিবৰ কাৰণে এই NFT টো আমাৰ প্ৰয়োজনীয়, ঠিক আছে। এতিয়া কথা হ'ল, আপুনি এক্টিভেটৰ NFT পৰা আপুনি টকা পাব, ৰয়েলটি পাব। 6 নম্বৰ লেভেলত এক্টিভেটৰ NFT টো লিংক আছে, 7 নম্বৰ লেভেলত ছুপাৰভাইজাৰ, 8 নম্বৰত মেনেজাৰ, 9 নম্বৰত প্ৰ মেনেজাৰ, 10 নম্বৰত পেচেষ্টাৰ, মানে 11 নম্বৰত আপোনাৰ এম্বেচাডৰ, 12 নম্বৰত মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ।
এই এনএফটিটো প্ৰত্যেকটো 6 নম্বৰ স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে গোটেইটা এনএফটি লিংক আছে আপোনাক সেইকাৰণে মই কওঁ বাৰে বাৰে কৈ থাকো আপুনি 6 নম্বৰ স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে পটাপট কিনি লওক তাৰ পাছত আপোনাৰ জীৱন বলে বলে কাৰণ আপোনাৰ এনএফটি লিংক হৈ যাব তেতিয়া তাৰ লগত তাৰ পাছত আপুনি এনএফটি কালেক্ট কৰক আৰু এনএফটি কালেক্ট কৰক জিন্দগীত মই কি ক'ম আৰু ৰজা 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 নিচিনা আপুনি জীৱন জীয়াই থাকক বুজি পাইছে এই এনএফটি বোৰৰ পৰা আপুনি লাখে লাখে আপুনি ৰয়েলিটি পাব এটা এটা এনএফটি দাম লাখৰ ওপৰত কোটি টকা হৈ গৈছে কোটি টকা এনএফটি আছে এটা এটা দাম বুজি পালে নে ভাবিছক বেছি কথা নকওঁ কলেই কথা লাগিলে এটা ঠিক আছে ক'ব এই মানুহটোৱে বৰ বেছিকৈ কথা কয় নাই কিন্তু যি কওঁ ভালৰ কাৰণে কওঁ যিসকল মানুহে বুজিছে বা শুনিছে মোৰ কথা নহয় তেওঁলোকৰ জীৱন চাওক এতিয়া বিন্দাস লাখপতি বনিব এতিয়া মই মিছন কৰপতি প্লেনিং কৰিছো কৰপতি বনাবলৈ প্লেনিং কৰিছো ঠিক আছে যদি জাষ্ট এনএফটি যদি লাগে মিনিমাম 5 লেভেল আৰু ইউনিট ভাৰ্চত 3টা লেভেল লোৱাৰ লগে আপুনি জাষ্ট এনএফটিটো এইটো নৰ্মেল এনএফটি ইয়াত টকা নাহিব এইটো এনএফটিটো পাম্প কৰিবৰ কাৰণে 5 নম্বৰ লেভেলত আপুনি এনএফটি পাব আৰু ইউনিট ভাৰ্চত মিনিমাম 3টা লেভেল লাগিব তেতিয়া আপুনি জাষ্ট এনএফটি কালেক্ট কৰিব পাৰিব কিন্তু আপুনি টকা পাবৰ কাৰণে আপোনাৰ হাতত লাগিব এনাৰ্জি এনাৰ্জি কেনেকৈ পাব মই ক'বলৈ গৈ আছো জাষ্ট এনএফটিটো থাকিব লাগিব 3500 এনাৰ্জি ইয়াত আপুনি পাম্প কৰিব লাগিব 3500 এনাৰ্জি যেতিয়া আপুনি জাষ্ট এনএফটিৰ লগত লিংক কৰিব লগে লগে আপুনি লেভেল 1 এক্টিভেট এনএফটি পাই যাব আপুনি ঠিক আছে এক্টিভেট এনএফটিৰ পৰাহে আপুনি দৰমহাটো পাব প্ৰত্যেক মাহে ঠিক আছে এতিয়া আপুনি মাৰ্জ কৰিব পাৰে 3টা এক্টিভেটৰ এনএফটি লগাই পেলানি এটা সুপাৰভাইজাৰ বনাব পাৰে 3টা সুপাৰভাইজাৰ মাৰ্জ কৰি পেলানি এটা মেনেজাৰ বনাব পাৰে 3টা মেনেজাৰ মাৰ্জ কৰি এটা প্ৰ মেনেজাৰ বনাব পাৰে 3টা প্ৰ মেনেজাৰ মাৰ্জ কৰি এটা পেচেষ্টাৰ বনাব পাৰে 3টা পেচেষ্টাৰ মাৰ্জ কৰি এটা এম্বেছাডৰ বনাব পাৰে আৰু 3টা এম্বেছাডৰ মাৰ্জ কৰি এটা মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ বনাব পাৰে এতিয়াও আপুনি যদি মোক কয় আপোনাৰ হাতত যিমান এনএফটি থাকক প্ৰত্যেকটো এনএফটিতে এই এনএফটিতে দেখিছে প্ৰত্যেকটো এনএফটিতে কিন্তু বেলেগ বেলেগ টকা পাই থাকিব আপুনি ঠিক আছে এতিয়া চাওক আপোনাৰ হাতত এটা মন কৰিবলগীয়া কথা কালিও মোক দাদাজনে কুৱেশ্যন কৰিছিলে তেওঁ মন দি শুনিব আপোনালোকে এই এক্টিভেটৰ এনএফটি যেনিবা আপোনাৰ হাতত আছে দুটা ভাৰ্জন 3 এক্টিভেটৰ এনএফটি আছে দুটা এটা এনএফটি বা 10% পাবই আৰু এটা আছে নহয় সেইটো এনএফটি বা 10% পাব কিন্তু বুজি পালে নাই ফৰ এক্সাম্পল আপোনাৰ এক্টিভেটৰ এনএফটি আছে সুপাৰভাইজাৰ আছে আপুনি যে এক্টিভেটৰ নাপাব নেকি নহয় এক্টিভেটৰ আছে দুটা লগতে আপোনাৰ আছে আৰু এটা যেনিবা সুপাৰভাইজাৰ এনএফটি ৰয়েলিটি প্ৰত্যেক মাহে দৰমহা পাব 11% এক্টিভেটৰ এনএফটি এটা প্ৰত্যেকটো এনএফটি বেলেগ বেলেগ পাব প্ৰত্যেকটো এক্টিভেটৰ এনএফটি এটা এনএফটি আছে যেনিবা আপোনাৰ 10% আপুনি আকৌ এটা এনএফটি আছে সেইটোত আকৌ 10% পাবই ঠিক আছে আকৌ যেনিবা আপোনাৰ মেনেজাৰ এনএফটিও এটা আছে মেনেজাৰ এনএফটি পৰা 12% পাব সুপাৰভাইজাৰ পৰা পাব 11% আপোনাৰ এক্টিভেটৰ আছিলে দুটা তাৰ পৰা পাব 10% বেলেগকে পাব কিন্তু যিমানে ওপৰলৈ যাব এনএফটি দাম মানে দামটো বেলেগ আৰু লগতে ইনকামো বহুত বাঢ়ি যাব ঠিক আছে প্ৰত্যেকটো এনএফটি আপুনি ৰয়েলিটি ইনকাম বা শ্বেয়াৰ হোল্ডাৰ আপুনি এনেকৈ হ'ব পাৰিব ইয়াত শ্বেয়াৰ হোল্ডাৰ হওক বা ৰয়েলিটি বুলি কয় আমাৰ ভাষাত ৰয়েলিটি বুলি কয় এনেই অসমীয়া ভাষাত ক'বলৈ গ'লে দৰমহা বা চেলাৰী বা শ্বেয়াৰ হোল্ডাৰ বুলি ক'ব পাৰি কাম কৰক নকৰ মতলব নাই ইয়াত যিমানখিনি ট্ৰানজেকশ্যন হ'ব গোটেই পাৰ মন্থৱাইজ ট্ৰানজেকশ্যনৰ ওপৰত আমাক এটা শ্বেয়াৰ দি আছে মুঠতে এক্টিভেটৰ এনএফটি থাকিলে আপোনাৰ হাতত 10% শ্বেয়াৰ পাব সুপাৰভাইজাৰত 11% মেনেজাৰত 12% প্ৰ মেনেজাৰত 13% পেচেষ্টাৰত 14% এমএছআৰত 15% মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ 25% আপুনি শ্বেয়াৰ পাব প্ৰত্যেক মাহে পাব আপুনি কাম কৰক নকৰক মতলব নাই নাতি পুতি পুতি জিন্দগী পাই থাকিব ঠিক আছে আমিতো কমকে পাইছো লোকেতো মানে কি 30 লাখ 40 লাখ প্ৰত্যেক মাহে পাই আছে কাম কৰাৰ পইচা বেলেগ এনএফটি বাইসেল কৰা পইচা বেলেগেই ফ'ৰ্চ কৰাৰ পইচা বেলেগেই কি ক'ব আৰু ফ'ৰ্চ কইন আহি গ'ল ফ'ৰ্চ কইন নাম লোৱা লাগে ফ'ৰ্চ কইন এইটো আছে ফিউচাৰ প্লেন যেনেকৈ ফ'ৰ্চ কইনৰ যদি কম্পেয়াৰ কৰি যদি মই ক'বলৈ যাওঁ বিটকইন আপুনি শুনিছিলে 2009 চন 8 চনত যদি আপুনি মই মিনিমাম 100 টকা যদি 1000 টকা যদি বিটকইন লৈ থলোহেঁতেন আজি দিনত আপুনি মই ৰাতিপুৱা ট্ৰেনিঙত আহিবলগীয়া নহ'লহেঁতেন বা এই ভিডিঅ'টো চাবলগীয়া নহ'লহেঁতেন বাট এগেইন ওপৰলৈ আমাক এতিয়া অপশ্যন দিছে কি অপশ্যন দিছে আমাক ওপৰলৈ অপশ্যন দিছে এই অপশ্যনটো অতি ইম্পৰ্টেণ্ট কি অপশ্যন ইম্পৰ্টেণ্ট আমাৰ ফ'ৰ্চ কইন কালেক্ট কৰাটো অতি ইম্পৰ্টেণ্ট এই ফ'ৰ্চ কইনটো মেক্সিমাম ফ'ৰ্চ কইন আপুনি কালেক্ট কৰক আমাৰ ফ'ৰ্চ কইনৰ দাম $1 পাৰ হৈ গুচি গ'ল এতিয়া $1 পাৰ হৈ গুচি গ'ল আমাৰ পইচাবোৰ ডাবলতকৈ ডাবল হৈ গৈছে সত্য কথা কৈছো দেই লাইভ দেখাই দিব পাৰিম আপোনাক কিন্তু বুজি পাইছে নাই বুজি পাইছে তো ফ'ৰ্চ কইন কালেক্ট কৰক মেক্সিমাম জিন্দগী বিন্দাছ হৈ যাব গৈ আছে বিন্দাছ আৰু ফ'ৰ্চ কইন ফিউচাৰ যিমানবোৰ প্ৰজেক্ট ষ্টাৰ্ট হ'ব আমাৰ ফ'ৰ্চ কইন লাগিব নেক্সট এইখিনি মোৰ কথা বিশেষকৈ নকওঁ এইবোৰ আপুনি বেলেগত চাব ইউনিট ভাৰ্চ আপোনাৰ আছে আমাৰ ফ'ৰ্চ কইনটো কেনেকৈ ল'ব লাগিব প্ৰথমতে আদি ৰেজিষ্ট্ৰেশ্যন কৰিলে ইউনিট ভাৰ্চত আপুনি টিয়াৰ ল'ব লাগিব ইউনিট ভাৰ্চত আপুনি প্ৰৱেশ কৰিব লাগিব ইউনিট ভাৰ্চত প্ৰৱেশ কৰাৰ লগে লগে পাব আপুনি টিয়াৰৰ জৰিয়তে পাব আপুনি কইনচেটৰ জৰিয়তে পাব আপুনি ফ'ৰ্চ কইন অলপ লিংক আছে এইবোৰ অলপ ষ্টেপ বাই ষ্টেপ আপুনি টিপা টিপি কৰিব লাগিব মোবাইলবোৰ তেতিয়া আপুনি লাহে লাহে গম পাব ঠিক আছে আৰু
টিয়াৰ জৰিয়তে আপুনি কনচেপ্ট পাব ফ'ৰ্চ কইন মেক্সিমাম ফ'ৰ্চ কইন কালেক্ট কৰক কিন্তু আহিবলগীয়া এতিয়া বৰ্তমান দিনকেইটাত আমাৰ যিমান কমিউনিটি আছে কমিউনিটিক এতিয়া ফ'ৰ্চ কইন দি আছে এতিয়া অপেন মাৰ্কেটত ফ'ৰ্চ কইন যোৱা নাই আহিবলগীয়া দিনকেইটাত আমাৰ ফ'ৰ্চ কইনটো অপেন মাৰ্কেটত গৈ আছে যেতিয়া নেকি ফ'ৰ্চ কইন অপেন মাৰ্কেটত যাব ইয়াৰ কিন্তু দাম কি কৰিব পাত্তা নাই ঠিক আছে তো সেইকাৰণে চান্স নেভাৰ কাম এগেইন ডিয়াৰ ফ্ৰেণ্ডছ আহিবলগীয়া যিমানবোৰ প্ৰজেক্ট ইউনিভাৰ্ছ আপোনাৰ বোষ্ট অভাৰঅল এইবোৰ যি প্ৰজেক্ট চালু হ'ব সকলো প্ৰজেক্টতে বা টেকটেলতো আপুনি ফ'ৰ্চ কইনে ইউজ কৰিব পাৰিব নেক্সট মাল্টি মাইনিং এইটো কোৱা হয় মাল্টি মাইনিং প্ৰচেছ চলি আছে চাপ্লাই অফ ফ'ৰ্চ কইন মেটাভাৰ্ছ আহি আছে অলৰেডি ইয়াত জনোৱা আছে মেটাভাৰ্ছ আহিবলগীয়া গৈ আছে আমাৰ মেটাফ'ৰ্ছত মেটাভাৰ্ছত যদি আপুনি নিজে প্ৰৱেশ কৰিব বিচাৰে ইয়াত লিখা আছে লাডো চাই চাপ লিখা আছে কিন্তু পাছত নক'ব মনুচাই নাই কৰা বুলি For the metaverse, our product and programs, as well as our entire ecosystem, our cryptocurrency, Forcecoin is necessary. Our Forcecoin কি হয় cryptocurrency বুজি পালে নিজৰ cryptocurrency এটা Forcecoin টো মানে প্ৰয়োজন হ'ব আপোনাৰ মেটাভাৰ্ছত আপুনি প্ৰৱেশ কৰিব কাৰণে Forcecoin লাগিব Forcecoin নাথাকিলে আপুনি মেটাভাৰ্ছত যাব নোৱাৰিব নেক্সট এটো মাল্টি মাইনিং টো আছে প্ৰিলিমিনাৰী সাপ্লাই অফ Forcecoin প্ৰিলিমিনাৰী ষ্টেজ হয় এটো সাপ্লাই অফ Forcecoin সাপ্লাই দিব কাৰণে এটো প্ৰসেসটো চলোৱা হৈছে ইউনিটভাৰ্ছ প্ৰগ্ৰামত আপুনি আহিব লাগিব ইউনিটভাৰ্ছৰ প্ৰগ্ৰামৰ জৰিয়তে আপুনি Forcecoin লব পাৰিব বাট অনাগত দিনবোৰত আপুনি Forcecoin টো এনেকে লব নোৱাৰিব যেতিয়া নেকি Forcecoin টো অপেন মাৰ্কেটত গুচি যাব আপুনি Forcecoin এনেকে লব নোৱাৰিব তাৰ কাৰণে আৰু বেলেগ প্ৰচেষ্টা চলাব লাগিব আপুনি ঠিক আছে এতিয়া কাৰণে চান্স বাই আহি নাথাকে বৰ্তমান অৱস্থাত ম্যাক্সিমাম Forcecoin আপুনি কালেক্ট কৰক ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে বাকি শুনিলে আপোনাৰ ফাইদা নুশুনিলে আপোনাৰ লোকচান এইবোৰ আপোনাৰ টিয়াৰ ৰয়্যালিটি ইনকাম পাবৰ কাৰণে অলৰেডি দেখিলে এক্টিভেট আৰু ইনএক্টিভ পৰা আপুনি ৰয়্যালিটি ইনকাম পাব আৰু প্ৰত্যেক মাহে ৰয়্যালিটি ইনকাম পাবৰ কাৰণে তিনটা টিয়াৰ আপুনি এক্টিভেট কৰিব লাগিব এটো এক মাহৰ 30 ডেজৰ কাৰণে ভ্যালিডিটি থাকে তিনটা টিয়াৰ আপুনি সাইন মাৰিব লাগিব তিনটা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব তেতিয়া প্ৰত্যেক মাহৰ দৰমহা পাব এটো কাৰণে আই এম ভেৰি স্যাটিসফাইড নহলে মানে কি ক'ব আৰু নহলে বাকিটো ডট ঠিক আছে মুঠতে তিনটা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব বাকি যিমান টিয়াৰ মেইনটেইন কৰিব আপোনাৰ কথা কিন্তু প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে তিনটা টিয়াৰ শুড বি কম্পালসৰি আৰু টিয়াৰ ভ্যালিডিটি 30 ডেজ থাকে প্ৰত্যেকটো টিয়াৰ আপুনি এক্সটেন্ড কৰিবৰ কাৰণে আপুনি প্ৰত্যেকটো টিয়াৰৰ 20% মানে 5 দুগুণ 10 দাই দি আপুনি কৰিব পাৰে টিয়াৰটো এক্সটেন্ড কৰিবৰ কাৰণে দুটা পদ্ধতি আছে হয়তো আপুনি নিজৰ Forcecoin যিমান থাকিব Forcecoin দি টিয়াৰটো এক্সটেন্ড কৰিব পাৰিব নহলে আপুনি ডাই বা ডলাৰ দি Forcecoin টো টিয়াৰটো এক্সটেন্ড কৰিব পাৰিব মাত্ৰ প্ৰত্যেকটো স্লটৰ 20% দিলে আপুনি এক্সটেন্ড কৰিব পাৰিব ঠিক আছে এতিয়া ইউনিটভাৰ্ছৰ জৰিয়তে যিমানবোৰ ইনকাম আহিব আপুনি Forcecoin লব পাৰে আদাৰ্স ডাই লব পাৰে নহলে 50% Forcecoin 50% ডাই দিও আপুনি লব পাৰে আবাৰ Forcecoin আপুনি গেট Forcecoin যদি আপুনি ক্লিক কৰে এডিশনালি আপুনি Forcecoin কিনিবলৈ সক্ষম হ'ব ঠিক আছে কিন্তু হদায় মনে ৰাখিব যদি ৰয়্যালিটি কোৱালিফাই যদি হ'ব ইচ্ছা আছে ৰয়্যালিটি যদি আপোনাৰ ইনকাম লাগে তেতিয়ালে তিনটা টিয়াৰ আপুনি এক্টিভেট থাকিব লাগিব আৰু পাৰ মন্থ তিনটা টিয়াৰ মেইনটেইন কৰাটো বাধ্যতামূলক নেক্সট ৰেফাৰেল ষ্ট্ৰাকচাৰ বা ৰিৱাৰ্ড আপুনি মোক যদি সুধে স্যাৰ মই কিমানজন ব্যক্তি ৰেফাৰ কৰে কিমানজন ব্যক্তি আৰে ভাই দিস ইজ ইয়োৰ বিজনেস এটো মোৰ বিজনেস নহয় এটো আপোনাৰ বিজনেসটো আপুনি এজনক দিয়ে 10 জনক দিয়ে 1000 দিয়ে কোটি দিয়ে কিমান দিয়ে দি থাকক মোক আপত্তি নাই ক'বলগীয়া নাই আপুনি সাকসেস হওক যি কয় কৰক মুঠতে আপোনাক সহায় কৰিবলৈ মই আছো মানে আপুনি আগবাঢ়ি যাওক ঠিক আছে যিমান ৰেফাৰেল ৰিৱাৰ্ডছ ইয়াত এক্সট্ৰাকে আকৌ ইনকামো আছে এইবোৰ কথা নকওঁ বেলেগ ভিডিও কিন দিয়া আছে অলৰেডি স্টেপ বাই স্টেপ নহলে এটা ভিডিওতে যদি মই ক'বলৈ যাওঁ বাপৰে বাপ 3 ঘণ্টা ওপৰ লাগিব এটো ঠিক আছে টিয়াৰ যিমান কিটা টিয়াৰ আপুনি মেইনটেইন কৰিব টিয়াৰৰ পৰা কিন্তু এক্সট্ৰা ইনকামো আছে আকৌ দেই টকা দি আছে টিয়াৰ এটা টিয়াৰ ৰিসাইকেল হলে 930% প্ৰফিট হয় বুজি পাইছেনে তো এখানে টিয়াৰ কিটা খুলিবলৈ চেষ্টা কৰিব মিনিমাম তিনটা টিয়াৰ যদি আপুনি মেইনটেইন কৰে বহুত টকা আছে সো এটা প্ৰত্যেকটো টিয়াৰত 5 অৰবিট থাকে এটো 1 2 3 4 5 এই ৰাউন্ডটোত কি হয় অৰবিট বুলি কোৱা যায় 62 টোটাল স্পট থাকিব মাজতো আপুনি অকয় ধুনিয়াজনী ছোৱালীজন দেখিছে এজনী আপুনি বুলি ধৰি থকো নিজকে ঠিক আছে তো মাজত আপুনি এতিয়া এটা দুটা তিনটা চাৰিটা পাঁচটা অৰবিট বুলি কোৱা যায় এই পাঁচটা অৰবিটৰ টোটাল 62 স্পট থাকিব এই একবাৰ যদি আপোনাৰ সিস্টেমটো যদি এই স্লটটো যদি স্লট বুলি ধৰি থক আপোনাৰ এই টিয়াৰ বুলি কোৱা হয় আমাৰ ভাষাত টিয়াৰ বুলি কয় এই টিয়াৰটো একবাৰ যদি আপোনাৰ ৰিসাইকেল হয় আপুনি 930% আপুনি প্ৰফিট পায় ভাবিছক আপুনি যিসকলে ফাইদা প্ৰফিট পাৰ্সেন্টেজ বুজি পায় তেওঁলোকে গম পাই গৈছে জীৱনত ঠিক আছে এবোৰ আপোনাৰ যিমান ষ্ট্ৰাকচাৰ থাকিব যিমান আপোনাৰ টিমৰ মেম্বাৰছ থাকিব সকলো টিমৰ মেম্বাৰ এফ টু জেড সব দেখি থাকিব আপুনি কাৰ কিমান Forcecoin আছে কাৰ কিমান ডাই আছে কি আছে সব চাই থাকিব পাৰিব আপুনি এতিয়া সব ৰেফাৰেল ষ্ট্ৰাকচাৰ যদি মই আপোনাক আগতে ক'লো অলপ আগত যে আপুনি কিমানজন ব্যক্তি ৰেফাৰ কৰে এটো লেফট ৰাইট নেকি এটো মাথা গন্তি কৰা ব্যাপাৰ নহয়
এটো মাথা গন্তি কৰা ব্যাপাৰ নহয় আপুনি যিমান ব্যক্তিক আপোনাৰ লিংক ৰেফাৰ কৰে এজনক দিয়ে 10 জনক দিয়ে 1000ক দিয়ে কোটিক দিয়ে লাখত দিয়ে যিমান কৰে কৰোড় কৰে যিমান কৰে কৈ থাকক মই কোনো ক'বলগীয়া নাই আপোনাৰ বিজনেস আপুনি সদায় মেম্বাৰ ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰক সদায় আপুনি মানৱ সেৱা কৰিবৰ কাৰণে চেষ্টা কৰক দুখীয়া দৰিদ্ৰ সহায় কৰিবৰ কাৰণে চেষ্টা কৰক এখন পৃথিৱীত কিবা এটা কৰি যাবৰ কাৰণে চেষ্টা কৰক কাৰণ ইয়াতকে বেটাৰ প্লেটফৰ্ম আপুনি মই নাপাম দ্বিতীয়তে this tier will be valid for 30 days per tier will be valid for 30 days so that you have to maintain minimum 3 tier for per month royalty income per month salary বা দৰমহা যদি আপোনাক লাগে প্ৰত্যেক মাহে যদি আপুনি NFT গুটালে প্ৰত্যেক মাহে যদি আপোনাৰ টিয়াৰ ইনকাম লাগে প্ৰত্যেক মাহে যদি আপোনাৰ দৰমহা লাগে তিনটা টিয়াৰ should be compulsory you have to maintain 3 tier okay বাকি মোৰ কোনো ক'বলগীয়া নাই ফুল পেকেজ যদি লয় 50 ডাই লাগিব টিয়াৰ কাৰণে 50 ডাই লাগিব কনসেপ্ট বা ফোর্স কোনৰ কাৰণে টোটাল 100 ডাই লাগিব ইয়াৰ কাৰণে নেক্সট টিয়াৰ যদি আপুনি কনসেপ্ট বা ফোর্স কোনৰ লগত টিয়াৰ লৈ যদি লয় 200 ডাই লাগিব থাৰ্ড টু ইমান আপুনি ফোর্স কোন নলয় অকল টিয়াৰো মেইনটেইন কৰিব পাৰে ঠিক আছে আপোনাৰ ওপৰত ডিপেন্ড কৰিব প্ৰথমটো কিন্তু বাই হুক এণ্ড হুক আপুনি ফুল পেকেজ ল'বই লাগিব ফুল পেকেজ ললে আপোনাৰ ফিউচাৰটো সেফ থাকিব দ্বিতীয়তে 2 নম্বৰ টিয়াৰটো 100 টিয়াৰ ডাই টিয়াৰটো ল'ব পাৰে 3 নম্বৰতে 200 ডাই 3 নম্বৰ টিয়াৰটো ল'ব পাৰে 200 300 400 হলে আপুনি তিনটা টিয়াৰ আপুনি পাই যাব ঠিক আছে আৰু যদি ফুল পেকেজ যদি ল'বলৈ যায় টিয়াৰ বা ফোর্স কোন যদি ল'বলৈ যায় তেতিয়ালে আপোনাৰ 400 500 700 লাগিব আপোনাৰ তিনটা টিয়াৰ কিনিবৰ কাৰণে পাছত মেইনটেইন কৰিলে হ'ল হয়তো ফোর্স কোন দি মেইনটেইন কৰক নহলে ডাইডি মেইনটেইন কৰক ইনকামৰ টকাই ঠিক আছে বাকি এটো যদি আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখক 1 ৰ পৰা 9 নম্বৰ টিয়াৰ লৈকে আপুনি এনেকে এটো কিনিব লাগিব ঠিক আছে লেটস বিগিন উইথ us to be a multi-millionaire and fulfill your dreams dear friends আপোনালোকে যদি আপোনাৰ জীৱনটো সুন্দৰ জীৱন বিচাৰে তেতিয়া হলে এক বছৰ মাত্ৰ আমাৰ লগত ক্লিক হওক আৰু এক বছৰ চ্যালেঞ্জৰ লগত আমাৰ লগত কাম কৰক মই নিশ্চয় আপোনাৰ জীৱনটো এটা সুন্দৰ জীৱন দিবলৈ সক্ষম হ'ম সো dear friends কিবা যদি মই কথা কওঁতে মেলতে ভুলভ্ৰান্তি হৈছে মোক মাফ কৰি দিব যি কম আপোনালোকৰ ভালৰ কাৰণে কম যি কৰিম আপোনালোকৰ ভালৰ কাৰণে কৰিম অসমীয়াত আজি দিনত এটো জেট মই এক্সপ্লেইন কৰিছো এবাৰ যদি আপুনি বুজা নাই ভিডিওটো চাই আকৌ নেক্সট বুজিবলৈ চেষ্টা কৰক কাৰণ অমান সময় প্ৰতি লক্ষ্য ৰাখি মই অলপ ফাষ্ট ক'বলগীয়া হৈছে যদি মই আৰু লেহেমীয়া কৰি কওঁ মিনিমাম 2 ঘণ্টা 3 ঘণ্টা ওপৰ হৈ যাব সো ডিয়াৰ ফ্ৰেন্ডস আজিলৈ ইমানতে সমাপ্ত কৰিছো কিবা যদি কওঁতে মেলতে ভুলভ্ৰান্তি হৈছে স্যাৰ এণ্ড মেডাম ভাই বহন মাফ কৰি দিব যি কম আপোনালোকৰ ভালৰ কাৰণে কম সো ডিয়াৰ ফ্ৰেন্ডস once again thanks for watching this session please share this session to your team members and neighbor relative friends অকল টিম মেম্বাৰ বুলি নহব যি অকল ব্যক্তি আপুনি আজি ভিডিওটো চাইছে আপোনাৰ পৰিয়ালৰ ভাই ভনী ককাই ভাই বন্ধু বৌ সকলোকে আপুনি শেয়াৰ কৰক ঠিক আছে সকলোকে শেয়াৰ কৰক কাৰণ আপুনি সাকসেস হলে নহব যোনে চাকৰি কৰি আছে কিবা কৈছে যিমে নহওক বহুত ডাঙৰ ডাঙৰ মানুহ আছে আমাৰ লগত ঠিক আছে আপুনি যদি কয় আমুক ডিসি এই হেজনকো টকা লাগে এনে দিনৰ দিনটো গাধা খাই টকাকে নাই এটা বুজি পালেতো তেওঁকো টকা লাগে তেওঁ যদি আপোনাৰ যদি কোনোবা ঘৰৰ ফ্যামিলি ডিসি আছে এডিজি আছে ইঞ্জিনিয়াৰ আছে কিবা আছে সব দিয়ক আপোনাৰ যদি মই কবলৈ যাওঁ আপোনালোক কেনেকুৱা মানুহ নাই বুজি পাইছেতো সবকে দিয়ক প্ৰত্যেকজন মানুহকে টকা লাগে কাক টকা নালাগে তো তেওঁ ডিসি কৰি আছে কৰি থাকক তেওঁ ইঞ্জিনিয়াৰ কৈছে কৰি তাৰ পাছ লগতো তেওঁ কৰিব পাৰিব বুজি পাইছেতো কোনোবা ব্যক্তি বহুত ধনী মানুহ নাই ধনী কোনো নাই ইয়াত পৃথিৱীত সবাই ভোক আছে সবকে টকা লাগে কাৰণ ধনী দুখীয়া কাকো নাচাব বুজি পালেনে মই এটাই কওঁ সবকে আপোনালোকে ভিডিওটো যেতিয়া চাইছে ভালকে দেখিছে সকলোকে ভিডিওটো শেয়াৰ কৰক কোনোবাই বুজিলে বুজিব নুবুজিলে নুবুজিব যাতে আপোনাৰ জীৱন যেতিয়া চেঞ্জ হ'ব যাতে আপোনাক ক'বলৈ নাহে ভাই তুমি মোক কেলে নকলা ভন্ডি তুমি মোক কেলে নকলা যাতে সেই কথা যাতে আপোনাক কোনো নকয় যাতে আপুনি সেই কথাটোৰ পৰা আপুনি যাতে বিন্দাস থাকে so dear friends once again thanks for watching this session and please share this session to your relative as soon as possible thank you nice to meet you all have a good day bye bye